নমস্কাৰ এইটো ক্লাছ 12 ম্যাথমেটিক্সৰ প্ৰথমটো অধ্যায় অৰ্থাৎ ৰিলেশন এণ্ড ফাংচনৰ 3 নম্বৰ ভিডিঅ' ইতিমধ্যে আগৰ ক্লাছত আমি বেসিক্যালি টাইপস অফ ৰিলেশনৰ বিষয়ে আলোচনা কৰিছিলো আজি টাইপস অফ ৰিলেশনৰ পাছত মানে এক্সাৰসাইজ বা কোৱেশ্যনৰ ওপৰত আলোচনা মানে কোৱেশ্যনৰ বিষয়ে আলোচনা কৰিম মানে টাইপস অফ ৰিলেশনৰ আমি বেসিক্যালি পঢ়িছিলো ৰিফ্লেক্সিভ ৰিলেশনৰ বিষয়ে সিমেট্ৰিক ৰিলেশনৰ বিষয়ে আৰু ট্ৰানজিটিভ ৰিলেশনৰ বিষয়ে যদি এই তিনটা একেলগে হয় তেন্তে আমি সেই ৰিলেশনটো কি বুলি কওঁ ইকুইভেলেন্স ৰিলেশন বুলি কওঁ গতিকে সেই কনসেপ্টটো আমি কেনেকৈ কুৱেশ্যনত এপ্লাই কৰিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰিম আৰু আজি ক্লাছত কুৱেশ্যন হিচাপে কম কুৱেশ্যন কৰিব পাৰোঁ সেইটো কথা ঠিক কিন্তু আজি যিটো কনচেপ্ট শিকিম মানে কনচেপ্টখিনি কেনেকৈ কুৱেশ্যনত এপ্লাই কৰিব লাগে যিখিনি শিকিম সেইখিনি যদি তোমালোকে ভালকৈ এবাৰ মনত ভৰাব পৰা প্ৰত্যেকটো কুৱেশ্যন ধুনীয়াকৈ একো ধৰণৰ মানে খেলি মেলি নোহোৱাকৈ প্ৰত্যেকটো কুৱেশ্যন তোমালোকে বুজি পাবা বা প্ৰত্যেকটো কুৱেশ্যন এটেম্প কৰিব পাৰিবা আৰু এই টপিকটোৰ পৰা বা এনেকুৱা ধৰণৰ কুৱেশ্যন মই আগৰ ক্লাছটোতো কৈছিলোঁ বৰ্ডত মানে 12ৰ বৰ্ডত আহিবই এটা কুৱেশ্যন আহিবই 4 মাৰ্কছৰ কাৰণে মানে এটা ৰিলেশ্যন ইকুইভেলেন্স শ্ব' কৰিবলৈ বা তেনেকুৱা ধৰণৰ মানে কুৱেশ্যন এটা আহেই গতিকে তোমালোকক মই পৰামৰ্শ জনাম তোমালোকে আজি ক্লাছত যিটো কনচেপ্ট শিকাইছোঁ কনচেপ্টটোত ফ'কাছ কৰিবলৈ চেষ্টা কৰিবা মেবি কুৱেশ্যন এটা কম কৰিব পাৰোঁ কিন্তু কেনেকৈ কনচেপ্টটো ইউজ কৰিছোঁ এবাৰ যদি কনচেপ্টটো বুজি পাই যোৱা কেনেকৈ ইউজ কৰিছোঁ তেন্তে প্ৰত্যেকটো কুৱেশ্যন কেনেকৈ হৈ আছে সেইটো বুজি পাবা বা নিজৰ ফালৰ পৰা ভাবিব পাৰিবা আৰু আগৰ ক্লাছটোতো কৈছিলোঁ এইটো পিয়'ৰ মেথমেটিক্সৰ চেপ্টাৰ গতিকে অলপ চলপ আগৰ কনচেপ্ট লাগে হ'লেও মই একদম বেছিকৰ পৰা কথাখিনি কৈ আছোঁ আৰু বেছিকৰ পৰা ক'বলৈ চেষ্টা কৰিম জাষ্ট বুজিবলৈ চেষ্টা কৰিবা আৰু বুজি নাপালে সুধিবা আৰু যিসকলে পাছত ৰেকৰ্ডিং চাই আছে তেওঁলোকেও মোক সুধিব পাৰে কোনো প্ৰব্লেম নাই ঠিক আছে বেছিকেলি লাগিব আমাক এক্সাৰচাইজটোত বা চেপ্টাৰটোত লাগিব আমি এনেই বহুত কথা শিকিছিলোঁ ৰিলেশ্যন কি শিকিছিলোঁ ফাংচন ৰিলেশ্যনৰ মানে কিমান প্ৰকাৰ ৰিলেশ্যন বনাব পাৰি সেইবোৰ বিষয়ে শিকিছিলোঁ কিন্তু বেছিকেলি আমাক লাগিব টাইপছ অফ ৰিলেশ্যনৰ বিষয়ে লাগিব টাইপছ অফ ৰিলেশ্যনৰ আমি এটা পঢ়িছোঁ ৰিফ্লেক্সিভ ৰিলেশ্যন হয়নে এইখিনি লিখিব নালাগে এইখিনি আগৰ ক্লাছত মই লিখাই দিছোঁ এবাৰ পটককৈ মই কৈ দিছোঁ ৰিফ্লেক্সিভ ৰিলেশ্যন এটা ৰিলেশ্যন সদায় এটা ছেটত ডিফাইন কৰিম তোমাক এটা ছেট দিয়া থাকিব ছেটটোক আমি জেনেৰেলি এ বুলি ল'ম আৰু এটা ছেটৰ ওপৰতে ৰিলেশ্যনটো ডিফাইন কৰিব মানে বেছিকেলি প্ৰথম ছেটটোকো এ বুলি ল'ব আৰু দ্বিতীয় ছেটটোকো এ বুলি ল'ব অ'কে তাৰপিছত সেই ৰিলেশ্যনটো কেতিয়া ৰিফ্লেক্সিভ ৰিলেশ্যন ক'ব যদিহে সেই ৰিলেশ্যনটোত থকা অৰ্ডাৰ পেয়াৰবোৰ এনেকুৱা টাইপৰ হয় মানে এ টাইপৰ হয় মানে এ বিলংছ টু যদি আৰ হয় এ বিলংছ টু যদি আৰ হয় ফৰ অল এ বিলংছ টু এ যদিহে এই কণ্ডিশ্যনটো যদি ছেটিছফাই হয় তেন্তে আমি ক'ম যে ৰিলেশ্যনটো কি ৰিলেশ্যন ৰিফ্লেক্সিভ ৰিলেশ্যন মানে ধৰি লোৱা তোমাক যদি এ ছেটটো দিয়া থাকে 1 2 3 আৰু যিটো তোমাক ৰিলেশ্যন ডিফাইন কৰিছে ৰিলেশ্যনটোত যদি অৰ্ডাৰ পেয়াৰ এনেকৈ থাকে 1 1 2 2 3 এনেকৈ যদি অৰ্ডাৰ পেয়াৰবোৰ থাকে তেন্তে আমি গম পাম যে সেইটো ৰিফ্লেক্সিভ ৰিলেশ্যন তেন্তে ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব হ'লে স্ক্ৰীন দেখা নাই দেখিছো স্যার বাসিৰন প্ৰেজেন্টিং এক মিনিট বাসিৰনে হেৰি কৰিলে বাসিৰন তুমি কোনোবা স্ক্ৰীন শেয়াৰ কৰিছে নেকি কোনোবা স্ক্ৰীন বেলেগে শ্বেয়াৰ কৰি দিলে বেলেগো সেই বি তুমি কাটি দিয়াচোন বাসিৰন কেনেকৈ কাটিম মই নাজানো না তুমি শ্বেয়াৰ স্ক্ৰীনটো অফ কৰি দিয়া কি ক'ত গ'ল নাইকিয়া হ'ল যে স্ক্ৰীনখনত বি বুলি আহিছে দেখোন সেয়া বেলেগে স্ক্ৰীন শ্বেয়াৰ কৰি দিলে কথাটো বুজি পালা বেছিৰান ইজ প্ৰেজেন্টিং বাসিৰন এক কোনখন দেখা পোৱা মিনিট ৰ'বা আই উইল ফিক্স বাসিৰন এইটো কি হয় বাসিৰন ষ্টুডেণ্টৰ নাম হয় তাৰ আহিলে ঠিক আছে অ'কে লেটছ কণ্টিনিউ কি কৈ আছিলোঁ মই কৈ আছিলোঁ যে ৰিফ্লেক্সিভ ৰিলেশ্যন কেতিয়া হ'ব এ টাইপৰ যদি অৰ্ডাৰ পেয়াৰবোৰ থাকে তেন্তে ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব তেন্তে কোৱা স্যার স্ক্ৰীনখন দেখা নাই এতিয়া আহিলে স্ক্ৰীনখনত বি বুলি আহিছে আপোনাকতো দেখা পোৱা নাই আহিলে চোৱা এতিয়া আহিছে তুমি এতিয়া আহিছে চোৱা ভালকৈ সৰুকৈ হৈ থাকিব পাৰে সৰু হৈ আছে চাগে মোৰ যদি সৰু হৈ আছে তুমি পিন কৰি দিয়া মোক পিন কৰি দিয়া নহ'লে এবাৰ লেফ্ট হৈ পেলাই আকৌ জইন হোৱা আহিছে স্যার অ'কে গুড ঠিক আছে
এটা ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব হ'লে কণ্ডিশ্যন এইটো মনত ৰাখিবা a, a বিলংছ টু r এইটো একদম সৰু কথা কৈ আছোঁ কিন্তু কুৱেশ্যনত বহুত দৰকাৰ হ'ব আৰু ফৰ অল a বিলংছ টু a হ'ব লাগিব মানে প্ৰত্যেকটো a বাবে আৰু এইটোকে শ্বৰ্টকাটত কেতিয়াবা এনেকৈ লিখে এইটোকে এনেকৈ লিখে ফৰ অল a চিম্বলডালক পঢ়ে ফৰ অল আমি এই ফৰ অল শব্দটোৰ পৰিৱৰ্তে এনেকৈ এই মেথমেটিকেল চিম্বলডাল ইউজ কৰিব পাৰোঁ ফৰ অল a বিলংছ টু a তুমি এনেকৈ লিখা বা এনেকৈ লিখা একে কথা ফৰ অল a বিলংছ টু a লিখা বা a চিম্বলডালৰ হয় লিখা একে কথা তেন্তে এই চিম্বলডালক কি বুলি কয় ফৰ অল তেন্তে এইটো হ'লে ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব নেক্সটটো কি আছিলে চিমেট্ৰিক ৰিলেশ্যন চিমেট্ৰিক ৰিলেশ্যনৰ কণ্ডিশ্যনটো কোনোবাই ক'ব পাৰিবানে মোক ডেফিনেশ্যন নালাগে কণ্ডিশ্যনটো কি আছিলে এনিৱান আগৰ ক্লাছত মই ধুনীয়াকৈ এক্সপ্লেইন কৰিছোঁ চিমেট্ৰিক ৰিলেশ্যনৰ সেইটো কণ্ডিশ্যনটো কি আছিলে এ বি ৰিলেশ্যনত থাকিলে বি এও ৰিলেশ্যন যদিহে এ বি নামৰ অৰ্ডাৰ পেয়াৰটো যদি ৰিলেশ্যনত থাকে ইফ যদিহে এ বি নামৰ অৰ্ডাৰ পেয়াৰটো যদি ৰিলেশ্যনত থাকে তেন্তে তাৰ উল্টাটো মানে বি এও ৰিলেশ্যনটো থাকিব লাগিব হয়নে যদিহে a, a টাইপৰ মানে প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ যদি ৰিলেশ্যনত থাকে তেন্তে ৰিফ্লেক্সিভ ক'ব যদিহে যিকোনো এটা অৰ্ডাৰ পেয়াৰ থাকে তাৰ উল্টাটো যদি থাকে তেন্তে তাক চিমেট্ৰিক ক'ব চিমেট্ৰিক ওকে নেক্সটটো হ'ল ট্ৰানজিটিভ 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 ৰিলেশ্যন ট্ৰানজিটিভ কেতিয়া ক'ব এতিয়া যদিহে a, b যদি ৰিলেশ্যনটোত থাকে আৰু এন b, c যদি ৰিলেশ্যনটোত থাকে মই যে a, b বিলংছ টু r লিখিছোঁ মানে a, b নামৰ অৰ্ডাৰ পেয়াৰটো ৰিলেশ্যনটোত আছে ঠিক তেনেকৈ যদি b, c যদি ৰিলেশ্যনটোত থাকে তেন্তে কি থাকিব লাগিব তেন্তে a, c অৰ্ডাৰ পেয়াৰটো ৰিলেশ্যনত থাকিব লাগিব ঠিক আছে প্ৰথম ৰিফ্লেক্সিভ কেতিয়া ক'ব যদি a, a বিলংছ টু r হয় ফৰ অল a বিলংছ টু a চিমেট্ৰিক কেতিয়া ক'ব a, b যদি rত থাকে তেন্তে b, a তাৰ উল্টাটো rত থাকিব লাগিব নেক্সট ট্ৰানজিটিভ কেতিয়া ক'ব যদি a, b যদি rত থাকে তেন্তে তাৰ আৰু যদি b, c যদি rত থাকে তেন্তে a, c ও rত থাকিব লাগিব ঠিক আছে যদিহে তোমাৰ এনেকুৱা এটা কণ্ডিশ্যন হ'ল a, b ধৰি লোৱা rত আছে যদিহে b, c rত নাথাকে তেতিয়া ট্ৰানজিটিভ হ'বনে নহয় আগৰ ক্লাছটোত মই এক্সপ্লেইন কৰিছোঁ তেতিয়া ট্ৰানজিটিভ হ'ব কেলৈ কাৰণ a, b তোমাৰ rত আছে কিন্তু b, c তুমি চেক কৰিবলৈ b, c নামৰ এলিমেণ্টটো নায়েই তুমি কেনেকৈ চেক কৰিবা তুমি তাৰ পাছৰ ষ্টেপটো কেনেকৈ চেক কৰিবা যদিহে অনলি a, b থাকে কিন্তু যদি b, c নাথাকে আৰত তেন্তে সেইটো ট্ৰানজিটিভ ৰিলেশ্যন হ'ব মই কুৱেশ্যন কৰোঁতে গম পাই যাবা মই এই কনচেপ্টটো কুৱেশ্যন কৰোঁতে গম পাই যাবা মই পাছৰ কথাখিনি কি কৈ আছোঁ বহুতে এইটো ভুলকৈ শিকায় 90% টিচাৰে এইটো ভুলকৈ শিকায় কিন্তু মই তোমালোকক দেখাই দিম প্ৰমাণ সহকাৰে এইটো মানে বুজি পাই যাবা মই কি কৈছোঁ বুজি পাইছানে যদিহে এনেকুৱা এটা ৰিলেশ্যন য'ত a, b আছে a, b টাইপৰ অৰ্ডাৰ পেয়াৰ আছে কিন্তু b, c টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ নায়েই তেতিয়া ট্ৰানজিটিভ হ'বনে নহয় তেতিয়া হ'ব কেলৈ কাৰণ আমি b, c টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ আমি বিচাৰিয়ে পোৱা নাই মানে ট্ৰানজিটিভ চেক কৰিবলৈ আৰু মেথমেটিক্সত যেতিয়া তুমি কিবা এটা বস্তু চেক কৰিবলৈ বস্তু এটা বিচাৰি নোপোৱা তেন্তে সেইটো আমি আইডেণ্টিকেলি সঁচা বুলি ধৰি লওঁ ধৰি লোৱা তুমি কিবা এটা কাৰণে চেক কৰিব লাগে ধৰি লোৱা সেই বস্তুটো নায়েই তেন্তে আমি সেইটো আইডেণ্টিকেলি সঁচা বুলি ধৰি লওঁ ঠিক আছে তেন্তে ট্ৰানজিটিভ কেতিয়া হ'ব যদি a, b যদি rত থাকে b, c আৰু যদি b, c rত থাকে ধৰি লোৱা a, b rত আছে b, c ধৰি লোৱা ৰিলেশ্যনটোত নায়েই rত নায়েই তেন্তে আমি ট্ৰানজিটিভ চেক কৰিব পাৰিম নি নোৱাৰোঁ তেন্তে আইডেণ্টিকেলি সেইটো ট্ৰানজিটিভ হৈ যাব তেতিয়া নহয় নক'বা আকৌ হ'ব ট্ৰানজিটিভ হ'ব ঠিক আছে কুৱেশ্যন কৰিলে বেছি ভালকৈ বুজিব জাষ্ট এতিয়া এইটোৱে মনত ৰাখা ৰিফ্লেক্সিভ কেতিয়া হ'ব a, a বিলংছ টু r হ'লে চিমেট্ৰিক কেতিয়া হ'ব a, b যদি rত থাকে তেন্তে তাৰ উল্টাটো থাকিব লাগিব b, a আৰু ট্ৰানজিটিভ কেতিয়া হ'ব যদিহে a, b যদি rত থাকে b, c যদি rত থাকে তেন্তে a, c ও rত থাকিব লাগিব বুজি পালা সকলোৱে কাৰোবাৰ ডাউট আছে নেকি এটা কুৱেশ্যন কৰিম ধুনীয়াকৈ বুজিবা দেই সকলোৱে ধুনীয়াকৈ বুজিবা এই কুৱেশ্যনটো যদি বুজি পোৱা বহুত ডাঙৰ কথা মানে অভাৰঅল বহুত কুৱেশ্যন বুজি পাবা লেট টি বি দ্য ছেট অফ all triangles in a plane স্নেহা ইমান দেৰি কেলে স্যার ঘৰলৈ আহিছিলোঁ সেইকাৰণে মানে আজি দেৰি হ'ল with r a relation একো নাই জাষ্ট এই কুৱেশ্যনটো ষ্টাৰ্ট কৰিছে relation in T given by r equal to t1, t2 এইটো অৰ্ডাৰ পেয়াৰ লিখিছোঁ t1, t2 such that t
T1 is congruent to T2 so that R is an equivalence relation. পৰীক্ষাত কোৱেশ্যন এনেকুৱা ধৰণে আহে এইটো কোৱেশ্যন আহিছেও চাগে চাই নম্বৰ কাৰণে কুৱেশ্যনটো কি লিখিলোঁ মই এবাৰ পঢ়ি দিছোঁ let T be the set of all triangles in a plane with R a relation ইয়াত কমা এটা দিব পাৰে with R a relation in T given by R equal to T1, T2 ordered pair এইটো such that T1 is congruent to T2 so that R is an equivalence relation. Equivalence relation কেতিয়া হ'ব যদিহে ৰিলেশ্যনটো ৰিফ্লেক্সিভ হয় চিমেট্ৰিক হয় আৰু ট্ৰানজিটিভ হয় গোটেই তিনিটা হ'ব লাগিব তেতিয়া ইকুইভেলেন্স ৰিলেশ্যন হ'ব কুৱেশ্যনটো বুজাই দিছোঁ মই এবাৰ let T be the set of all triangles মানে এটা সেট লৈছে সেটটোক নামাকৰণ কৰিছে টি নামে আৰু সেই সেটটো কি হয় সেট অফ অল ট্ৰায়াংগলছ সেই টিত কি আছে তেন্তে ট্ৰায়াংগলবোৰ আছে সকলো প্ৰকাৰ ট্ৰায়াংগলবোৰ আছে ওকে ইন এ প্লেন মানে এখন সমতলত থকা ট্ৰায়াংগলবোৰ আছে উইথ আৰ a relation in T given by R equal to T1, T2 such that T1 is congruent to T2 এতিয়া যিটো ৰিলেশ্যন ডিফাইন কৰিছে ৰিলেশ্যনটোৰ নাম হ'ল R ৰিলেশ্যনটোৰ নাম কি R আৰু তাত অৰ্ডাৰ পেয়াৰ কেনেকৈ আছে T1, T2 টাইপৰ আছে এতিয়া এই T1 আৰু T2 এই অৰ্ডাৰ পেয়াৰৰ মাজত কিবা এটা সম্পৰ্ক থাকিব লাগিব তেতিয়াহে এই ৰিলেশ্যনটোত আহিব হয় না সেইদিনাখন মই অৰ্ডাৰ পেয়াৰ মানে কৈছিলোঁ কিবা এটা সম্পৰ্ক থাকে T1 আৰু T2 মাজত সম্পৰ্ক থাকিব সেই সম্পৰ্কটো হৈছে এইটো T1 is congruent to T2 congruent মানে কি congruent মানে কোনোবাই জানেনে কি সৰ্বসম ক্লাছ 9 ত পাইছিলোঁ সৰ্বসম ত্ৰিভুজ পাইছিলোঁ যে সমান আৰু সৰ্বসম সেইটোৱে তেন্তে অৰ্ডাৰ পেয়াৰ এই যে T1 আৰু T2 লিখা মানে কি T1 নামে এটা ট্ৰায়াংগুলৰ কথা বুজাইছে T2 মানে এটা ট্ৰায়াংগুলৰ কথা বুজাইছে আৰু সিহঁতৰ মাজৰ ৰিলেশ্যনটো কি এটা আনটো সৰ্বসম মানে কথাটো এনেকুৱা ধৰণৰ T নামৰ সেটটোত কিছুমান ট্ৰায়াংগুল আছে এনেকৈ এতিয়া সেই R নামৰ ৰিলেশ্যনটোত এই অৰ্ডাৰ পেয়াৰবোৰ কেতিয়া সোমাব বা কেতিয়া এনেকুৱা ধৰণৰ অৰ্ডাৰ পেয়াৰ হ'ব যদিহে ট্ৰায়াংগুলবোৰ এটা আনটোৰ লগত সৰ্বসম হয় মানে ধৰি লোৱা ইয়াত টিত থকা দুটা ট্ৰায়াংগুল লৈছা এটা আনটো যদি সৰ্বসম তেন্তে তাক আমি অৰ্ডাৰ পেয়াৰ এটা বনালোঁ ঠিক তেনেকৈ আৰু বেলেগ এটা আৰু এইটো যদি সৰ্বসম তেন্তে তাক এটা অৰ্ডাৰ পেয়াৰ বনালোঁ তেন্তে ইয়াত অৰ্ডাৰ পেয়াৰ যিবোৰ সোমাইছে অৰ্ডাৰ পেয়াৰ এলিমেণ্টকেইটাৰ মাজৰ ৰিলেশ্যনটো কি এটা আনটোৰ লগত সৰ্বসম ত্ৰিভুজ T1 এটা ত্ৰিভুজ বুজাইছে T2 এটা ত্ৰিভুজ বুজাইছে আৰু T1 is congruent to T2 মানে T1 নামৰ ত্ৰিভুজটো T2 নামৰ ত্ৰিভুজটোৰ লগত যদি কনগ্ৰুৱেণ্ট হয় তেতিয়াহে ৰিলেশ্যনটোত সোমাব কথাটো বুজি পালা এতিয়া আমি এইটো ক'ব লাগে যে ইকুইভেলেন্স ৰিলেশ্যন হ'ব কুৱেশ্যনটো বুজি পালা হেল্ল' ঠিক আছে পাইছোঁ ছাৰ ওকে ঠিক আছে তেন্তে প্ৰথম কথা ৰিলেশ্যন এটা ডিফাইন কৰিবলৈ আমাক দিয়া থাকে সদায় এটা ছেট দিয়া থাকে আমি সেই ছেটটো কি বুলি কৈ লওঁ A বুলি কওঁ ইয়াত সেই ছেটটো কি আখৰ দিয়া আছে টি আখৰ দিয়া আছে সেই ছেটটো কি আখৰ দিয়া আছে টি আখৰ দিয়া আছে সেইটো কথা আমি কুৱেশ্যনটো বিগিনিঙতে লিখি ল'ম আৰু লিখাটো বহুত মেটাৰ কৰে দেই কাৰণ তোমালোকে ছাবজেক্টিভ পৰীক্ষা দিবা লিখাটো ভালকৈ চাবা এই ধৰণৰ কুৱেশ্যনবোৰ লিখাতে বহুতে মাৰ্কছ নাপায় লিখাটো কেনেকৈ লিখিছা গতিকে এটা কুৱেশ্যনৰ ফৰ্মেটটো মনত ৰাখিবা প্ৰায় তেনেকুৱা ধৰণেই হ'ব মানে ৰিলেশ্যন এটা ডিফাইন কৰিবলৈ প্ৰথমে এটা ছেট দিয়া থাকিব A কিন্তু ইয়াত কি দিয়া আছে এইটো টি দিয়া আছে আমি লিখি ল'ম সেইটো কথা লেট বা গিভেন টি বি দ্য set of all triangles in a plane মই কৈছিলোঁ এটা ৰিলেশ্যন ডিফাইন কৰিবলৈ হ'লে তোমাক ছেট এটা দিয়া থাকে আৰু সেইটোক আমি জেনেৰেলি আগৰ ডেফিনেশ্যনবোৰ পঢ়োঁতে এই নামে নামাকৰণ কৰিছিলোঁ আৰু ইকুৱেশ্যনটো টি ক'লে সেইকাৰণে টি লিখি দিলোঁ ঠিক আছে তাৰপিছত আমাৰ ৰিলেশ্যনটোৰ কথা লিখিম অ'কে ইয়াত ৰিলেশ্যনটো কেনেকুৱা টাইপৰ ৰিলেশ্যনটো কেনেকুৱা টাইপৰ জাষ্ট ৰিলেশ্যনটো লিখি দিয়া ৰিলেশ্যনটোত অৰ্ডাৰ পেয়াৰ কেনেকুৱা সোমাব T1, T2 সোমাব আৰু T1, T2 মাজত সম্পৰ্ক কি হ'ব সিহঁত এটা আনটো সৰ্বসম হ'ব T1 is congruent to এতিয়ালৈকে কুৱেশ্যন কৰাই নাই একো মানে জাষ্ট ডাটাখিনি লিখিছোঁ অ'কে প্ৰথম এতিয়া আমি দেখাব লাগে ইকুইভেলেন্স ৰিলেশ্যন হ'বলৈ তিনিটা কণ্ডিশ্যন ফুলফিল হ'ব লাগিব মানে ৰিলেশ্যনটো ৰিফ্লেক্সিভ হ'ব লাগিব নেক্সট চিমেট্ৰিক হ'ব লাগিব নেক্সট ট্ৰানজিটিভ হ'ব লাগিব তেন্তে আমি এটা চেক কৰিম প্ৰথম ৰিফ্লেক্সিভ হয় নে নহয় চেক কৰিম পৰাপক্ষত এনেকৈ ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ল'বা ধুনীয়াকৈ পইণ্ট ৱাইজ চেক কৰিবা তেতিয়া ভাল হ'ব প্ৰথম আমি কি চেক কৰিম ৰিফ্লেক্সিভ চেক কৰিম এতিয়া ৰিফ্লেক্সিভৰ কাৰণে কণ্ডিশ্যন কি আছিলে কাৰ মনত আছে ৰিফ্লেক্সিভ কেতিয়া হ'ব
A to A comma A মানে আশ A, A A যদি R ত থাকে belongs to R হয় ঠিক আছে A, A যদি R ত থাকে A, এইবোৰ কি আছিলে A, এইবোৰ কাৰ মেম্বাৰ হয় A নামৰ সেটটোৰ মেম্বাৰ হয় ঠিক আছে A, এইবোৰ কি আছিলে A, এইবোৰ A নামৰ মেম্বাৰবোৰ কাৰ আছিলে A কেপিটেল A মেম্বাৰ আছিলে ঠিক আছে তেন্তে ইয়াত কেপিটেল A নামৰ সেটটো কি দিয়া আছে T দিয়া আছে তাৰ যদি মই এটা মেম্বাৰ লওঁ লেট তাৰ যদি মই এটা মেম্বাৰ লওঁ ইয়াত A বুলি নলওঁ যিহেতু ইয়াত খেলখন T দিয়া আছে কাৰণে আমি T1 বুলি লৈছোঁ লেট T1 belongs to T এইডোখৰলৈকে বুজি পাইছানে মই কি কৰিছোঁ T নামৰ সেটটোৱে কি বুজাইছে য'ত আমাৰ ট্ৰায়াঙ্গলবোৰ আছে তাৰ পৰা এটা মেম্বাৰ লৈছোঁ সেইটো হৈছে T1 যিকোনো মেম্বাৰ মানে T1 মানে কি এটা যিকোনো এটা ট্ৰায়াঙ্গল কাৰণ T1 টো এটা সেট হয় আৰু সেটটো কিহৰ সেট ট্ৰায়াঙ্গলৰ সেট তেন্তে T1 নামৰ মেম্বাৰটো লোৱা মানে সেইটো কি বুজাইছে এটা ট্ৰায়াঙ্গল এটা বুজাইছে ত্ৰিভুজটা বুজাইছে তেন্তে এইটো কেতিয়া ইকুইভ্যালেন্স হ'ব যদি ইকুইভ্যালেন্স নহয় ৰিফ্লেক্সিভ কেতিয়া হ'ব যদিহে T1, T1 R ত থাকিব লাগিব কথাটো বুজি পাইছা নাই এনে আমাৰ কন্ডিশনটো কেতিয়া আছিল কি আছিলে A, A belongs to R হ'ব লাগে A, A belongs to R হ'ব লাগে যেহেতু ইয়াত মই মেম্বাৰটো T1 লৈছোঁ তেন্তে অৰ্ডাৰ পেয়াৰটো কেনেকুৱা টাইপৰ হ'ব লাগিব T1, T1 যদি belongs to যদি R হয় তেন্তে আমি কম যে ৰিলেশ্যনটো ৰিফ্লেক্সিভ কথাটো বুজি পালানে না কোৱা হেল্ল' পালো স্যার পালো স্যাৰ ৰিফ্লেক্সিভৰ কাৰণে কন্ডিশনটো আছিলে সেম হ'ব লাগে মই যেহেতু মেম্বাৰটো T1 বুলি কনসিডাৰ কৰিছোঁ তেন্তে অৰ্ডাৰ পেয়াৰটো কেনেকুৱা টাইপৰ হ'ব লাগিব T1, T1 যদি R ত থাকে T1 মানে আমি আৰবিট্ৰেৰী যিকোনো এটা ট্ৰায়াঙ্গল লৈছোঁ তেন্তে T1 ৰ কাৰণে যদি স্যাটিসফাই হৈ যায় প্ৰত্যেকটো ট্ৰায়াঙ্গলৰ কাৰণে স্যাটিসফাই হৈ যাব গতিকে T1 আমি আৰবিট্ৰেৰী এটা সেট মানে ট্ৰায়াঙ্গল এটা লৈছোঁ যদিহে এটা আৰবিট্ৰেৰী ট্ৰায়াঙ্গলৰ কাৰণে যিকোনো এটা ধৰিনা সেই সেটটোৰ পৰা ধৰিনা ট্ৰায়াঙ্গলৰ কাৰণে যদি এই কথাটো সঁচা হৈছে মানে প্ৰত্যেকটো T1 ৰ কাৰণে সঁচা হৈছে সেইটো মিনিং আৰু এতিয়া এইটো সঁচা নে মিছা তোমালোকে কোৱাচোন T1 আৰু T1, T1 R ত থাকিব নে নাথাকে অকমান নিজৰ ফালৰ পৰা ভাবাচোন T1, T1 R ত থকা মানে কি T1, T1 ৰ প্ৰথম কি বুজাইছে বাৰু সেইটো বুজিবলৈ চেষ্টা কৰা T1, T1 ৰ প্ৰথম কি বুজাইছে এই লাইনটো চোৱা T1, T1 কি বুজাইছে প্ৰথম এই লাইনটো চোৱা T1, T2 কি বুজাইছে T1, T2 বুজাইছে T1 is congruent to T2 হয়নে T1, T2 কি বুজাইছে T1 is congruent to T2 তেন্তে T1, T1 কি বুজাব T1 is congruent to কোৱা কোনোবাই T1 is congruent to T1 তেন্তে মোক এটা কথা কোৱাচোন এই লাইনটো সঁচা নে মিছা এই লাইনটো ট্ৰু নে ফলছ তোমালোকে লজিক্যালি ভাবা এই লাইনটো ট্ৰু নে ফলছ এই যে মই লিখিছোঁ এই লাইনটো ট্ৰু নে ফলছ ট্ৰু নে ফলছ ট্ৰু নে ফলছ কমেণ্টত লিখা ট্ৰু নে ফলছ একদম নাইনৰ কনচেপ্ট T1, is congruent to T1 মানে ইয়াৰ মিনিংটো এটা ত্ৰিভুজ নিজৰ লগতে সৰ্বসম হ'ব পাৰে বুলি কৈছে এটা ত্ৰিভুজৰ নাম ধৰিলা T1 is congruent to T1 মানে হি নিজৰ লগতে সৰ্বসম হৈছে এটো সঁচা নে মিছা সঁচা সঁচা ট্ৰু তেন্তে এই লাইনটো মানে আমি যদি অৰ্ডাৰ পেয়াৰটো T1, লিখো তাৰ মিনিংটো কি হ'ব তাৰ মিনিংটো হ'ব T1 is congruent to T1 হ'ব মই এইটো কথা কৈ আছোঁ আমি যদি অৰ্ডাৰ পেয়াৰটো যদি T1, লিখো ওকে ট্ৰু আমি যদি অৰ্ডাৰ পেয়াৰটো T1, T2 লিখো তাৰ মিনিংটো কি হ'ব T1 is congruent to T1 হ'ব আৰু সেইটো সঁচা কথা আমাৰ ৰিলেশ্যনটো যিটো ডেফিনেশ্যনটো কোনো ভায়োলেট কৰা নাই ভায়োলেট কৰিব নালাগে ৰিলেশ্যনটোৱে যিটো কথা কৈছে এই অৰ্ডাৰ পেয়াৰটো একেটা কথাই কৈছে মানে ডেফিনেশ্যনটো ভায়োলেট কৰা নাই ইয়াৰ ডেফিনেশ্যনত কি কৈছে ৰিলেশ্যনটো ডেফিনেশ্যনত কৈছে যিবোৰ অৰ্ডাৰ পেয়াৰবোৰ যিবোৰ মেম্বাৰ হ'ব মেম্বাৰবোৰ এটা আনটোৰ লগত কনগ্ৰুৱেণ্ট হয় ইয়াতো T1 নিজৰ লগত কনগ্ৰুৱেণ্ট হ'ব পাৰে তেন্তে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যদিহে T1 যদি টিত থাকে তেন্তে আমি ক'ব পাৰিম T1, T1 belongs to R হ'ব ঠিক আছে T1, T1 belongs to কি হ'ব R হ'ব কেলৈ হ'ব কাৰণ এটা ত্ৰিভুজ নিজৰ লগতে সৰ্বসম হ'ব পাৰে আৰু এই চিন্তালক কি বুলি কৈছিলোঁ ফৰ অল তোমালোকে এই চিন্তাল নিলিখি ফৰ অলও লিখিব পাৰা মই এই চিন্তালে ইউজ কৰিম ফৰ অল T1 belongs to ইয়াত কি লিখিম T1 নামৰ প্ৰত্যেকটো মেম্বাৰৰ কাৰণে যিবোৰ মেম্বাৰ আমি T পৰা লৈছোঁ এই কণ্ডিশ্যনটো ফুলফিল হ'ব মানে কোনটো কণ্ডিশ্যন T1, T1 belongs to যে R হয় আৰু T1, T1 belongs to R হোৱা মিনিংটো কি T1 is congruent to T1 সেইটো সঁচা কথা ইয়াত তোমালোকে ব্ৰেকেটত লিখি দিব পাৰা since every triangle তোমালোকে একেটা লাইনত কন্টিনিউ কৰিবা মোৰ যেহেতু মই মানুহটোৱে ঢাকি দিম সেইকাৰণে তলত লিখিছোঁ since every triangle is congruent to itself
কাৰণ প্ৰত্যেকটো ট্ৰাইংগুলক আমি নিজৰ লগতে কনগ্ৰুৱেণ্ট হ'ব বুলি ক'ব পাৰোঁ প্ৰত্যেকটো ট্ৰাইংগুল নিজৰ লগত সবম হ'ব পাৰে তেন্তে আমি এটা কথা গম পালোঁ যদিহে T1 নামৰ অৰ্ডাৰ মেম্বাৰ এটা লওঁ তেন্তে T1, T1 নামৰ অৰ্ডাৰ পেয়াৰবোৰ ৰিলেশ্যনটোত থাকিব তেন্তে ৰিফ্লেক্সিভ হ'বনে নহয় হ'ব দেয়াৰফৰ R মানে ৰিলেশ্যনটোৰ কথা কৈছোঁ R ইজ ৰিফ্লেক্সিভ এই পইণ্টটোত কাৰোবাৰ প্ৰব্লেম আছে নি কোৱা এই প্ৰথম পইণ্টটো ক্লিয়াৰ হ'ল নে সকলোৱে ৰিফ্লেক্সিভ কেনেকৈ হ'ল বুজি পালানে সকলোৱে আৰু এবাৰ বুজাই দিবচোন আৰু এবাৰ বুজাই দিম আগৰ ক্লাছ কৰিছিলা নাই বাৰু আগৰ ক্লাছ নকৰিলে দিগদাৰ হ'ব কৰিছিলা আগৰ ক্লাছ কৰিছিলা তেন্তে আৰু এবাৰ বুজাই দিয়াটো কোনো কথা নাই ধৰি লোৱা এটা ৰিলেশ্যন কেতিয়া ৰিফ্লেক্সিভ হ'ব যদিহে তাত একে টাইপৰ মেম্বাৰ থাকে সেইটো কথা মনত ভৰাই লোৱা একে টাইপৰ মেম্বাৰ থাকিব লাগিব যদিহে তুমি A লোৱা তেন্তে অৰ্ডাৰ পেয়াৰবোৰ কেনেকুৱা হ'ব লাগিব A, A টাইপৰ হ'ব লাগিব তেন্তে আমাক প্ৰথম সেটটো কি দিয়া আছে চোৱা প্ৰথম সেটটো দিয়া আছে T তেন্তে T পৰা মই এটা মেম্বাৰ লৈছোঁ T1 আৰু T2 কি বুজাইছে ট্ৰাইংগুলাৰ সেট বুজাইছে মানে T কি আছে কিছুমান ট্ৰাইংগুল আছে কিছুমান নহয় সব ট্ৰাইংগুল আছে আৰু তাৰপৰা মই এটা T1 মেম্বাৰ লৈছোঁ এই T1টো কি হয় এটা ট্ৰাইংগুল হয় কাৰণ T1ৰ দ্বাৰা আমি ট্ৰাইংগুল বুজিছোঁ কেলে কাৰণ আমি সেটটো কিহৰ লৈছোঁ ট্ৰাইংগুলাৰ লৈছোঁ তেন্তে তাৰ মেম্বাৰবোৰ কি হ'ব ট্ৰাইংগুল হ'ব তেন্তে T1 এটা ট্ৰাইংগুল অ'কে যদিহে T1 ট্ৰাইংগুল হয় যদি আমি অৰ্ডাৰ পেয়াৰ যদি T1, T1 লিখোঁ কাৰণ ৰিফ্লেক্সিভৰ কাৰণে আমি এনেকৈ লিখিব লাগিব কাৰণ সেইটো আমি জানিবই লাগিব বেক অফ দ্য মাইণ্ড এনেকৈ লিখিব লাগে বুলি আমি যদি অৰ্ডাৰ পেয়াৰটো যদি T1, T1 লিখোঁ তেন্তে সেইটো আৰত থাকিব নে নাথাকে চোৱাচোন আৰত থাকিব হ'লে আমাক কণ্ডিশ্যনটো ভায়লেট হ'ব লাগিব আৰৰ যিটো কণ্ডিশ্যন আৰৰ কণ্ডিশ্যন কি এটা অৰ্ডাৰ পেয়াৰ যদি মেম্বাৰ T1 আৰু T2 হয় তেন্তে সিহঁতৰ মাজৰ ৰিলেশ্যনটো কি হ'ব লাগিব এটা আনটোৰ লগত কনগ্ৰুৱেণ্ট হ'ব লাগিব আৰৰ কণ্ডিশ্যনটো কি এটা অৰ্ডাৰ পেয়াৰ যদি আমি ধৰি লওঁ T1 আৰু T2 আৰত আছে বুলি তেন্তে এই দুটাৰ মাজৰ কণ্ডিশ্যনটো হ'ব লাগিব এটা আনটোৰ কনগ্ৰুৱেণ্ট কি কৈছোঁ এটা আনটোৰ কনগ্ৰুৱেণ্ট যদিহে মই ধৰি লওঁ T1, T1 আৰত আছে তেন্তে সিহঁতৰ মাজৰ এই মানে ৰিলেশ্যনটো ছেটিছফাই হ'ব লাগিব এতিয়া T1, T1 আৰত থকা মানে কি T1 ইজ কনগ্ৰুৱেণ্ট টু T1 কাৰণ কেলৈ চোৱা T1, T2 আৰত থকা মানে T1 ইজ কনগ্ৰুৱেণ্ট টু T2 তেন্তে T1, T1 যদি আৰত থকা বুলি ধৰি লওঁ তেন্তে T1 ইজ কনগ্ৰুৱেণ্ট টু T1 ইজ কনগ্ৰুৱেণ্ট টু T1 মানে অসমীয়াত মিনিংটো কি T1 নামৰ ট্ৰাইংগুলটোৰ লগত সৰ্বম হৈছে মানে নিজৰ লগতে সৰ্বম হৈছে আৰু এটা ট্ৰাইংগুল নিজৰ লগতে সৰ্বম হ'ব পাৰে নাই পাৰে মানে এইটো সঁচা কথা তেন্তে এই আৰৰ যিটো কণ্ডিশ্যন দিয়া আছিলে কণ্ডিশ্যনটো কোনো ধৰণৰ ভায়লেট হোৱা নাই ভায়লেটৰ অসমীয়া প্ৰতিশব্দ কি হ'ব ভায়লেট মানে বিৰুদ্ধাচৰণ হোৱা নাই আৰু ধৰি লোৱা মানে ফুলফিল কৰিছে ভায়লেট হোৱা নাই তেন্তে আমি ক'ব পাৰোঁ যে T1, T1 টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ আৰত যদি আমি আছে বুলি ধৰি লওঁ কোনো ধৰণৰ ভুল নহয় সঁচা সেইটো সঁচা কথা ঠিক আছে তেন্তে আমি কি কৰিব পাৰিম R ইজ ৰিফ্লেক্সিভ এতিয়া বুজি পালা এবাৰ মাইণ্ডত ভৰাই লোৱা কেনেকৈ খেলখন চলে চব প্ৰশ্ন বুজি পাবা আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ লেংগুৱেজৰ কুৱেশ্যনে আহিব সেইটো ধৰি লোৱা বাকীসকলৰ কাৰোবাৰ ডাউট আছে নি সুধা মই এতিয়া চিমেট্ৰিক যাম নেক্সট লিখা হ'ল এইডোখৰলৈকে মই কৈছোঁ আজি অকণমান যদি শ্ল' গৈছোঁ মই জানি বুজি শ্ল' গৈছোঁ কাৰণ তোমালোকে যদি এবাৰ মাইণ্ডত ভাবিব পাৰা কনচেপ্টটো কেনেকৈ অংকবোৰ আগবাঢ়ে কি কৈছা মোন লিখি নাই হোৱা নে বুজি নাপোৱা স্ক্ৰীনশ্বট এটা লৈ ল পটককৈ যদি না হয় চিমেট্ৰিকৰ কাৰণে কি আছিলে চিমেট্ৰিকৰ কাৰণে মানে যদিহে A, B যদি আৰত থাকে মানে সেই কণ্ডিশ্যনকেইটা মাইণ্ডত ৰাখিবই লাগিব A, B যদি আৰত থাকে তেন্তে কি হ'ব লাগিব B, A আৰত থাকিব লাগিব মানে ইয়াৰ পৰা এটা কথা আৰু এটা কথা বুজি পাব লাগিব মানে আমি ইয়াত এলিমেণ্ট দুটা কনচিডাৰ কৰিম আগতোত এলিমেণ্ট কেইটা কনচিডাৰ কৰিছোঁ T1 নামৰ এটা এলিমেণ্ট লৈছিলোঁ আৰু চিমেট্ৰিক্স দেখাব হ'লে আমাক এলিমেণ্ট কেইটা লাগিব দুটা লাগিব আমি আগতোত এলিমেণ্ট কেইটা লৈছোঁ এটা লৈছোঁ এইটো হৈছে T1 এতিয়া চিমেট্ৰিক দেখাব হ'লে এলিমেণ্ট কেইটা লাগিব তেন্তে দুটা লাগিব কেলৈ এটা A আনটো B কিন্তু ইয়াত আমি A, B বুলি নলওঁ কাৰণ গোটেই খেলখন T1 আৰু T2ত চলিছে সেইকাৰণে আমি T1 আৰু T2 ল'ম T1, T2 বিলংছ টু কি কৰিম T কৰিম কাৰণ আমাৰ A নামৰ ছেটটো হৈছে T আৰু এনেই মেম্বাৰবোৰ আমি A, B লওঁ কিন্তু ইয়াত T1, T2 লৈছোঁ T1 আৰু T2 কি বুজাইছে তেন্তে ট্ৰাইংগুল বুজাইছে হয় নাই T1, T2 কাৰণ চিমেট্ৰিক দেখাব হ'লে কণ্ডিশ্যন আছিলে A, B যদি আৰত থাকে B, Aও আৰত থাকিব লাগিব তেন্তে তোমালোকে এতিয়া ভেৰিফাই কৰি চোৱাচোন যদিহে T, T2 লিখোঁ ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে T1 আৰু T2 এটা আনটোৰ লগত কনগ্ৰুৱেণ্ট তেন্তে আমি সেইটোকে T2, T1 লিখিলে ভুল হ'ব নি সেইটোকে T2, T1 লিখিলে ভুল হ'ব নি মই লিখাই দিম ধুনীয়াকৈ এবাৰ নিজে লজিকেলি ভাবা কথাটো যদিহে ৰিলেশ্যনটোত যদি মই ধৰি লওঁ T1, T2 অৰ্ডাৰ পেয়াৰবোৰ আছে তেন্তে মই তাত এইটো ধৰি ল'ব পাৰিম T2, T1 আছে কেলৈ কাৰণ T1, T2 লিখিছোঁ মানে T1 ইজ কনগ্ৰুৱেণ্ট টু
ইয়াৰ মিনিংটো কি t1 is congruent to t2 মানে মই সাপোজ ধৰি ললো if a t1, t2 অৰ্ডাৰ পেয়াৰটো আৰত আছে তেন্তে তাৰ পৰা মই এইটো কথা ক'ব পাৰিম নি t2, t1 আৰত থাকিব t1, t2 আৰত থকা মানে কি t1 আৰু t2 এটা আনটোৰ লগত কনগ্ৰুৱেণ্ট আৰু t2, t1 আৰত থকা মানে কি t2 is congruent to t1 মোক এটা কথা কোৱা তোমালোকে এই দুটা লাইন বেলেগ নে একেটাই t1 is congruent to t2 আৰু t2 is congruent to t1 একে নে বেলেগ এনে দেখাত ল্যাঙ্গুৱেজ হিচাপে বেলেগ লাগিছে কিন্তু ম্যাথমেটিক্যালি একে নে বেলেগ একে এটা ধৰি লোৱা তুমি যদি এটা ট্ৰায়াঙ্গল লৈছা a আৰু এটা ট্ৰায়াঙ্গল লৈছা b তুমি যদি কোৱা a b লগত সৰ্বসম বা তুমি এনেকৈ ক'ব পাৰা b a লগত সৰ্বসম কথা একেটাই তুমি যদি কোৱা t1 আৰু t2 আৰত আছে তাৰ মিনিংটো t1 is congruent to t2 তেন্তে তাক তুমি উল্টাকৈ ক'ব পাৰিবা কিবা মতলব আছে জানো সেইটো সঁচা হ'ব এইটো ট্ৰু হ'ব t2 is congruent to t1 তেন্তে ইয়াৰ পৰা তোমালোকে কি বুজিলা ৰিফ্লেক্সিভ হয় নে নহয় হয় সিমেট্ৰিক সৰি চিমেট্ৰিক মোক কথা কওঁতে ভুল হৈ যায় কেতিয়াবা চিমেট্ৰিক হয় কেলে কাৰণ যদি আমি ইয়াত দুটা মেম্বাৰ লওঁ t1 আৰু t2 তেন্তে যদি এটা অৰ্ডাৰ পেয়াৰ লওঁ t1, t2 তেন্তে তাৰ উল্টাটো থাকিব তেন্তে তাৰ কি থাকিব উল্টাটো থাকিব তলত লিখিবা therefore লিখা ফৰ্মেটটো চাবা দেই কাৰণ তোমালোক CBSE বৰ্ডৰ নহয় অসম বৰ্ডৰ লিখা ফৰ্মেটটো বহুত চাই CBSE যি মন যায় লিখি থাকা সেইটো কথা কোৱা নাই মানে মাষ্টাৰে মানে ভুলকৈ লিখিলে অবভিয়াছলি কাটিব CBSE মানে লিখা পেটাৰ্ণটোত মেথছৰ ইমান নাচায় যদি তোমাৰ অংকটো শুদ্ধ হয় ধুনীয়াকৈ নম্বৰ দি দিয়ে মানে আমাৰ বৰ্ডত কথাখিনি কেনেকৈ লিখিছা সেইটো চায়ো মই এইটো কথা কোৱা নাই আকৌ দেই ভুল ইণ্টাৰপ্ৰেট নকৰিবা CBSE মানে ভুলকৈ লিখিলেও নহ'ব পাৰে মই সেইটো কথা কোৱা নাই মানে ইমান লিখাটো নাচায় অংকটো শুদ্ধ হ'ব লাগে তুমি জাষ্ট ৰিফ্লেক্সিভিটিটো যদি এনেকৈ পটককৈ লিখি দিয়া নম্বৰ দি দিব ভুল কিন্তু ইয়াত ধুনীয়াকৈ আমাৰ বৰ্ডত সানি মিহলি লিখিব লাগিব আৰু কেলে হৈছে কি হৈছে সেইটো কথা অবভিয়াছলি দুটাতে শুদ্ধ হ'বই লাগিব মই সেইটো কথা কোৱা নাই যদিহে আমি ধৰি লওঁ t1 আৰু t2 যদি আৰত থাকে ইয়াত হিয়ে বুলি লিখিব পাৰা বা হিয়ে লিখা হিয়ে t1 আৰু t2 যদি আৰত থাকে ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হ'ল t1, t2 belongs to r this implies এই চিন্তালক implies বুলি পঢ়াই যোৱাবাৰ ফাৰ্ষ্ট ইয়াৰ মই পঢ়াইছিলোঁ ইয়াৰ মিনিংটো হ'ব t1 is congruent to t2 কাৰণ ৰিলেশ্যনটো সেইটোৱে দিয়া আছিলে congruent to t2 তেন্তে এইটোক মই এনেকৈ লিখিলেও একো ভুল নহয় t1 is congruent to t2 এইটোক মই এনেকৈ লিখিলে কিবা ভুল হ'ব নি t2 is congruent to t1 চোৱা যেতিয়া t1 is congruent to t2 হয় তেন্তে আমি তাক অৰ্ডাৰ পেয়াৰ হিচাপে কেনেকৈ লিখোঁ t1, t2 লিখোঁ আকৌ এবাৰ কৈছোঁ যেতিয়া t1 is congruent to t2 হয় তাক অৰ্ডাৰ পেয়াৰ হিচাপে কেনেকৈ লিখোঁ t1, t2 তেন্তে আমি এটা কথা ক'লোঁ t2 is congruent to t1 তেন্তে তাক অৰ্ডাৰ পেয়াৰ হিচাপে কেনেকৈ লিখিম t2, t1 আৰু এইটো ক'ত থাকিব আৰত থাকিব বুজি পালা এইটো বুজি পালা লিখা ফৰ্মেটটো বুজি পাইছা কেনেকৈ লিখিব লাগিব ঠিক আছে মানে আমি এটা কথা ইয়াৰ পৰা কনক্লুড কৰিব পাৰোঁ that is এইটো মানে আই মানে that is যদিহে t1, t2 যদি আৰত থাকে তেন্তে this implies t2, t1 আৰত থাকিব হয় ইয়াৰ পৰা এইটোৱে গম পালোঁ যদি আমি t1 আৰু t2 আৰত থাকে বুলি ধৰি লওঁ তেন্তে t2, t1 আৰত থাকিব therefore r is symmetric এইখিনি বহুত কলেজত বাউন্স হৈ যায় কিন্তু দেই ভালকৈ শিকি লোৱা যদিহে কাৰোবাৰ যদি শিকালে গ'লেই চাগে বহুতৰ আৰু যদি কাৰোবাৰ নাই শিকোৱা যাব কলেজত গতিকে ভালকৈ শিকি লোৱা এবাৰ হৈ গ'ল কাৰোবাৰ ডাউট আছে ৰিফ্লেক্সিভ কালি মেট্ৰিকৰ ৰিজাল্ট দিলে বুলি লাইফত জুচতে 30+ আছে সেই 30+ৰ জুচটো গোটেই বছৰটো থাকিলে হ'ল আৰু গোটেই 8 মাহ পাছতে ৰেকৰ্ডিং হ'লে দৌৰিলে চব বেয়া কথা কমি গৈ থাকে ল'ৰা নাযায় ল'ৰা আমাৰ অলমষ্ট আমাৰ মানে ল'ৰা ছোৱালীৰ লগত আমাৰ বাইণ্ডিং ৰেটটো ধৰি লোৱা 95% ধৰি লোৱা মানে 100টা ল'ৰা ছোৱালী জইন হ'লে আমাৰ লগত 95টা থাকেই ধৰি লোৱা তেনেকুৱা ল'ৰাখিনি নাযায় কিন্তু ৰেকৰ্ডিং হ'লে কনভাৰ্ট হৈ দিয়ে অ'কে তেন্তে চিমেট্ৰিক লিখা হ'ল সকলোৱে এবাৰ আমি কাৰ কাৰণে টেষ্ট কৰিব লাগে ট্ৰানজিটিভ এবাৰ আমি ট্ৰানজিটিভ এবাৰ 3 নম্বৰ লিখিম ট্ৰানজিটিভ আৰু পৰীক্ষাটো সদায় এনেকৈ লিখিবা হা স্কুলত কলেজত অকণমান বেলেগকৈ লিখালেও পৰীক্ষাত ধুনীয়াকৈ পইণ্ট ৱাইজ দেখাবা যেতিয়া ইকুইভেলেন্স শ্ব' কৰিবলৈ আহিব পইণ্ট ৱাইজ দেখাবা ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰানজিটিভ অ'কে ট্ৰানজিটিভৰ কাৰণে কণ্ডিশ্যনটো কি আছিলে ট্ৰানজিটিভৰ কাৰণে কণ্ডিশ্যনটো আছিলে যদিহে a, b যদি আৰত থাকে আৰু n যদিহে b, c যদি আৰত থাকে
যদিহে a, b আৰত থাকে আৰু b, c যদি আৰত থাকে দিছ ইমপ্লাইজ কি হ'ব লাগিব a, c ও আৰত থাকিব লাগিব হয়নে এইটোৱে আসলে ৰিলেচন যদি a, b যদি আৰত থাকে আৰু b, c যদি আৰত থাকে তেন্তে এই ইয়াৰ পৰা আমি যেটো অৰ্ডাৰ পেয়াৰ পাম a, c হেতু আৰত থাকিব লাগিব হেতু a, c তেন্তে এটা কথা আৰু এটা কথা ক'ব পাৰো ৰিফ্লেক্সিভ দেখাব হলে এটা মেম্বাৰ ললে হ'ল t1 সিমেট্ৰিক দেখাবলে দুটা মেম্বাৰ ল'ব লাগিব ট্ৰানজিটিভ দেখাবলে কেটা ল'ব লাগিব কেটা তিনটা ইয়া তিনটা ল'ব লাগিব তিনটা ৰেকৰ্ডিং ভাল লাগে বেছি ৰেকৰ্ডিংত স্পিড বঢ়াব পাৰা আকৌ হয় না 1 ঘণ্টা 1.5 ঘণ্টা ক্লাছ পঢ়াবতে কৰি দিব পাৰা হেতু মিলিলে বা চোৱাটো কোনো কথা নাই যে ৰেকৰ্ডিং দিও যেতিয়া তোমালোকে যদি কৰিব নোৱাৰা লাইভ ক্লাছ কোনো প্ৰবলেম নাই পৰাপক্ষত কৰিবা আৰু t1, t2, t3 belongs to r তিনটা মেম্বাৰ ল'ব লাগিব ইয়াত কি কম পালো তেন্তে যদি a, b যদি আৰত থাকে আৰু and b, c যদি আৰত থাকে তেতিয়াহে আমি থাৰ্ডটো চেক কৰিব লাগিব a, c আৰত আছে নে নাই মানে আমি যদি ইয়াত কওঁ যদি t1, t2 belongs to r and লগতে ক'ব লাগিব t2, t3 belongs to r t2, t3 belongs to r আমি এটো ধৰিয়ে লৈছো দে এটো কথা প্ৰথম ধৰিয়ে লৈছো t1 আৰু t2 আৰত আছে আৰু t2, t3 আৰত আছে তেন্তে আমি ট্ৰানজিটিভ বুলি কেতিয়া ক'ব পাৰিম ইয়াৰ পৰা ট্ৰানজিটিভ বুলি কেতিয়া ক'ব পাৰিম যদিহে t1, t3 আৰত থাকে যদিহে t1, t3 আৰত থাকে কি কৈছো বুজি পাইছা যদিহে t1, t2 আৰত আছে বুলি ধৰি ললোৱে অলৰেডি t2, t3 যদি আৰত আছে বুলি ধৰি ললোৱে অলৰেডি তেন্তে আমি ক'ব পাৰিব লাগিব t1 আৰু t3 আৰত আছে বুলি হেতু আমি ক'বলৈ চেষ্টা কৰিম এতিয়া কেনেকৈ চেষ্টা কৰিম এতিয়া চোৱা t1 আৰু t2 আৰত থকা মিনিংটো কি t1 আৰু t2 আৰত থকা মিনিংটো কি ইয়াৰ মিনিংটো কি ৰাজমণি t1 আৰু t2 আৰত থকা মানে ল্যাঙ্গুৱেজত ওকে মাতটো ভাল আহে ৰেকৰ্ডিং t1 আৰু t2 মই মাতটো মতাই নাছিলো মাত লাগি ধৰিছে নি মাত লাগি ধৰিছে কোৱা t1, t2 আৰত থকা মানে কি t2 আৰত থকা মানে t1 আৰু t2 অৰ্ডাৰ পেয়াৰটো আৰত থকা মানে কি মিনিংটো কি t1 is congruent to t2 তেন্তে এই লাইনটো বা আমি এটা কথা ক'ব পাৰো t1, t2 যদি আৰত থকা বুলি ধৰিলো তাৰ মিনিংটো হৈছে t1 is congruent to t2 লগতে আৰু এটা কথা লিখিছো n টো লিখিলো মই বেলেগ এটা কালাই লিখিছো n চোৱা মই কেনেকৈ লিখিছো t1, t2 আৰত আছে বুলি ধৰি লৈছো তাৰ মিনিংটো কি t1 is congruent to t2 আৰু এটা কথা লিখিছো t2, t3 আৰত আছে তাৰ মিনিংটো কি t2 is congruent এটো congruent মই শৰ্টকে লিখিছো congruent to t3 ভালকে আকৌ এবাৰ কৈছো t1, t2 আৰত থকা মানে t1 is congruent to t2 আৰু t2, t3 আৰত থকা মানে t2 is congruent to t3 ঠিক আছে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰিম নি চোৱা প্ৰথম এটা ট্ৰায়াঙ্গল আছে t1 আৰু এটা ট্ৰায়াঙ্গল আছে t2 আৰু এটা ট্ৰায়াঙ্গল আছে t3 এটো প্যাৰালেলৰ নিচিনা মানে যদিহে t1 আৰু t2 যদি কনগ্ৰুৱেন্ট হয় t1 আৰু t2 যদি কনগ্ৰুৱেন্ট হয় ঠিক তেনেকে t2 আৰু যদি t3 যদি কনগ্ৰুৱেন্ট হয় তেন্তে আমি প্ৰথমটো আৰু লাষ্টটো কনগ্ৰুৱেন্ট হ'ব বুলি ক'ব পাৰিম নি তোমালোকে 9ত এটা কথা শিকিছিলা ইকুৱেল কৰা ধৰিলে এটা লাইন প্যাৰালেল আছে তাৰ লগত যদি বেলেগ এটা লাইন যদি প্যাৰালেল হয় আগৰ এই সেকেন্ড লাইনৰ লগত যদি থাৰ্ড আৰু বেলেগ এটা লাইন যদি প্যাৰালেল হয় তেন্তে আমি প্ৰথম ডালৰ লগত থাৰ্ড ডাল প্যাৰালেল হ'ব বুলি ক'ব পাৰো হয় পাৰিম প্ৰথম t1 ৰ লগত যদি t2 কনগ্ৰুৱেন্ট হয় বুলি আমি কৈছো t1 is congruent to t2 ছবিটো আকিলা লাগিলে ঠিক তেনেকে t2 is congruent to t3 ওকে তেন্তে ইয়াৰ পৰা আমি এটা কথা ক'লে ভুল নহয় সেই কথাটো কি t1 is congruent to t3 এটো ভুল নহয় t1 is congruent to t2 t2 is congruent to t3 তেন্তে আমি তাৰ পৰা এটা কথা ক'ব পাৰো t1 is congruent to t3 এতিয়া চোৱা অথনিও কৈ আছিলো মই t1 is congruent to t2 আমি অৰ্ডাৰ পেয়াৰ হিচাপে লিখিলে কেনেকৈ লিখিম t1, t2 তেন্তে আমি t1 is congruent to t3 অৰ্ডাৰ পেয়াৰ হিচাপে লিখিলে কেনে লিখিম t1, t3 belongs to r কন্ডিশনটো ফুলফিল হ'ল নাই কন্ডিশনটো কি আছিল যদিহে a, b আৰত থাকে b, c আৰত থাকে তেন্তে a, c আৰত থাকিব লাগিব ইয়াত t1, t2, t3 কে ধৰিলো যেহেতু t1, t2 আৰত আছে t2, t3 আৰত আছে তেন্তে প্ৰথমটো আৰু লাষ্টটো মানে t1 আৰু t3 আৰত থাকিব লাগিছিল t1 আৰু t3 আৰত আছে
তেন্তে এইটো ট্ৰানজিটিভ হয়নে নহয় তেন্তে আমি ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁ ডেট ইজ T1, T2 যদি আৰত থাকে and T2, T3 যদি আৰত থাকে this implies আমি ইয়াৰ পৰা ইমপ্লাই কৰিব পাৰোঁ যে T1, T3 আৰত থাকিব আখবোৰ অকণমান চাবা আৰু দেই মোৰ বেয়া হৈছে T1 যদি T2 আৰত থাকে T2 আৰু T3 যদি আৰত থাকে তেন্তে T1 আৰু T2 আৰত থাকিব therefore R is মই এটা কথা কৈছিলোঁ এটা ৰিলেশ্যন ৰিফ্লেক্সিভ চিমেট্ৰিক আৰু ট্ৰানজিটিভ গোটেইকেইটা হ'লে ইকুইভেলেন্স ৰিলেশ্যন ক'ব হেন্স লিখিলে therefore নিলিখিলে হ'ব হেন্স R is an equivalence relation 4 নম্বৰ পাই গলা বুজি পালা Okay. লিখা হ'ল মই একচুৱেলি কেমেৰাটো যিটো কেমেৰা ইউজ কৰোঁ হ'লে লেপটপৰ কেমেৰা নহয় যিটো কেমেৰা ইউজ কৰোঁ মোৰ ৱালত লগত আছে গতিকে মই যেতিয়া লেপটপত চাই থাকোঁ বেলেগলৈ চাই থকা নিচিনা লাগে তাকে চাই আছোঁ এতিয়া তোমালোকলৈ চাই থকা নিচিনা লাগিছে কাৰণ কেমেৰাটোলৈ চাই আছোঁ যেতিয়া লেপটপত চাওঁ বেলেগলৈ চাই থকা নিচিনা লাগে অ'কে তেন্তে লিখা হৈ গ'ল এক্সাৰচাইজ 1.1 হ'বলৈ ওচৰত কিতাপ আছে চাগে উলিয়াই লোৱা প্ৰথম কুৱেশ্যনটোত কি কৈছে চাওঁ আমি এতিয়া কুৱেশ্যনবোৰ প্ৰায় প্ৰত্যেকটো কুৱেশ্যন বুজি পাবা বুলি ভাবিছোঁ আৰু এইবাৰ তোমালোকৰ ফাৰ্ষ্ট এনচাৰ চব অংক যে পাই দিম তেনেকুৱা নহয় অবভিয়াছলি এটা অংক হোমৱৰ্কো পাবা কৰিব লাগিব নেক্সট ক্লাছত মই ডিছকাছো কৰিম এনেকুৱা নহয় যে হোমৱৰ্ক দি এৰি দিম কৰিব লাগিব খালি সময়মতে কামবোৰ কৰি যাব লাগিব যদিহে এটা কুৱেশ্যন আজি হোমৱৰ্ক দিওঁ সেইটো কুৱেশ্যন কৰিবা নেক্সট ক্লাছত সেইটো কুৱেশ্যন আলোচনা কৰি দিম ছল্ভ কৰি নিদিলোঁ ইয়াত কি কৈছে চোৱা ডিটাৰমাইন ৱেডাৰ ইউজ অফ দ্য ফলোয়িং ৰিলেশ্যন আৰ ৰিফ্লেক্সিভ চিমেট্ৰিক এণ্ড ট্ৰানজিটিভ মানে ইয়াত কিছুমান ৰিলেশ্যন দিয়া থাকিব আৰু এই 1 2 3 4 5কে আমি ক'ব লাগে ৰিফ্লেক্সিভ হয়নে নহয় চিমেট্ৰিক হয়নে নহয় ট্ৰানজিটিভ হয়নে নহয় চেক কৰিব লাগে ৰিফ্লেক্সিভ হয়নে নহয় চিমেট্ৰিক হয়নে নহয় আৰু ট্ৰানজিটিভ হয়নে নহয় অ'কে প্ৰথম ৰিলেশ্যনটো কি বুলি দিয়া আছে প্ৰথম ৰিলেশ্যনটো আমাক দিয়া আছে ৰিলেশ্যনটোৰ নাম দিয়া আছে প্ৰথম আৰ অ'কে ৰিলেশ্যন আৰ ইন দ্য ছেট এ ছেটটো দিয়া আছে এ যিটো ছেটৰ ওপৰত ৰিলেশ্যনটো ডিফাইন কৰিছে সেইটো হৈছে এ আৰু তাত মেম্বাৰ কি আছে 1 আছে 2 আছে 3 আছে ডট দি দিলে মানে পাছৰ মেম্বাৰখিনিও আছে আপ টু ক'লৈকে আছে 14লৈকে আছে 1 2 3 4 5 6 তেনেকৈ 14লৈকে আছে অ'কে ডিফাইন এজ আৰু ৰিলেশ্যনটো কেনেকৈ ডিফাইন কৰিছে এনেকৈ ডিফাইন কৰিছে আৰ ইকুৱেল টু এক্স কমা টাইপৰ অৰ্ডাৰ পেয়াৰ এক্স কমা ৱাই টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ ৰিলেশ্যনটোত আছে অ'কে ৰিলেশ্যন বুলি ক'লে আমি জানো অৰ্ডাৰ পেয়াৰ আছে আৰু অৰ্ডাৰ পেয়াৰবোৰ মাজত সম্পৰ্কটো কি এইটো অৰ্ডাৰ পেয়াৰবোৰ মাজত সম্পৰ্ক এইটো যেনেকৈ আগৰ ৰিলেশ্যনটোত অৰ্ডাৰ পেয়াৰবোৰ মাজৰ সম্পৰ্ক কি আছিলে T1 ইজ কনগ্ৰুৱেণ্ট টু T2 ঠিক তেনেকৈ ইয়াত যিটো ৰিলেশ্যন আমাক ডিফাইন কৰিছে সেই ৰিলেশ্যনটোৰ অৰ্ডাৰ পেয়াৰবোৰ মাজৰ সম্পৰ্কটো হৈছে এইটো Tx মাইনাছ ৱাই ইকুৱেল টু 0 মানে এই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগিব মানে ইয়াত এনেকুৱা ধৰণৰ অৰ্ডাৰ পেয়াৰবোৰ সোমাব এনেকুৱা ধৰণৰ এক্স কমা ৱাই অৰ্ডাৰ পেয়াৰবোৰ সোমাব যিবোৰে এই ইকুৱেশ্যনটো ছেটিছফাই কৰে তুমি তেনেকৈ ক'ব পাৰা ইয়াত এনেকুৱা ধৰণৰ অৰ্ডাৰ পেয়াৰবোৰ সোমাব যিবোৰে এই ইকুৱেশ্যনটো ছেটিছফাই কৰে মানে ধৰি লোৱা তুমি এনেকৈ ক'ব পাৰা এনেকৈ এটা ক'ব পাৰা মই এনেই তোমালোকৰ এক্সাম্পল এটা দিছোঁ ধৰি লোৱা 1 কমা 3 এই অৰ্ডাৰ পেয়াৰটো এই আৰত আছে নাই তোমালোকে কোনোবাই কৈ দিয়াচোন পটককৈ আছে নাই 1 কমা 3 লিখা মানে এক্সৰ ভেলু 1 ৱাই ভেলু 3 ইয়াত ভেলু বহাইছোৱাচোন এক্সৰ জেগাত 1 মানে 3 ইনটু 1 মাইনাছ ৱাই জেগাত 3 মানে 3 ইনটু 1 মানে 3 মাইনাছ 3 মানে 0 মানে এই কণ্ডিশ্যনটো ফুলফিল হৈছে তেন্তে 1 কমা 3 এই ৰিলেশ্যনটোত আছে মানে এনেকুৱা ধৰণৰ অৰ্ডাৰ পেয়াৰ আছে যিবোৰে এই কণ্ডিশ্যনটো ফুলফিল কৰিছে বা এই ইকুৱেশ্যনটো ফুলফিল কৰিছে কথাটো বুজি পালা সকলোৱে আৰু এতিয়া আমি চেক কৰিব লাগে এইটো ৰিফ্লেক্সিভ চিমেট্ৰিক আৰু ট্ৰানজিটিভ হয়নে নহয় বুজি পালা নাই কুৱেশ্যন समझ में आ गया Yes, sir. ओके পাইছোঁ ছাৰ ক'বা আকৌ ইমানখিনি ল'ৰা আছে ক'লেহে বুজি পাওঁ অ'কে প্ৰথম আমি কি লিখিম প্ৰথম ছেটটোৰ কথা লিখি ল'বা হিয়ে মানে যিটো ছেটৰ ওপৰত ৰিলেশ্যনটো ডিফাইন কৰিছে সেইটো হৈছে এ আৰু এই ছেটটোত মেম্বাৰ কি আছে 1 2 3 ডট আপ টু 13 কমা 14 আৰু ইয়াত আৰ কি দিয়া আছে ৰিলেশ্যনটো কি দিয়া আছে এক্স কমা ৱাই such that 36 minus y equal to
এটা এই ৰিলেশ্যনটোকে মই এনেকৈ লিখিলে ভুল হ'ব নেকি বাৰু এই ৰিলেশ্যনটোক যদি মই এনেকৈ লিখোঁ x, y such that এইটো থাইছ এক্স মাইনাছ ৱাই ইকুৱেল টু 0 আছে এইটোক যদি মই এনেকৈ লিখোঁ y ইকুৱেল টু থাইছ এক্স কিবা ভুল হ'ব নেকি বস্তুটো একেটাই আছে মই জাষ্ট ৱাইটো ইটো চাইডে পঠিয়াই দিছোঁ ৱাইটো ইটো চাইডে পঠিয়াই দিলে কি হ'ব থাইছ এক্স ইকুৱেল টু ৱাই মানে মই এইটো এই থাইছ এক্স মাইনাছ ৱাই ইকুৱেল টু 0 মই এনেকৈ লিখিব পাৰোঁ ৱাই ইকুৱেল টু থাইছ এক্স এইটো কৰিলে আমাৰ কামটো সহজ হ'ব কেনেকৈ সহজ হ'ব তুমি নিজে গম পাবা এইটোৱে তেন্তে ৰিলেশ্যনটোক মই কেনেকৈ লিখিলোঁ x, y such that y ইকুৱেল টু থাইছ এক্স ঠিক আছে এইডোখৰলৈকে বুজি পাইছা এইডোখৰলৈকে বুজি পাইছা অ'কে ইয়াত যে যিবোৰ এক্স আৰু ৱাই আহিছে এক্স আৰু ৱাইবোৰ ক'ৰ পৰা আহিব এই নামৰ ছেটটোৰ পৰা আহিব এক্স আৰু ৱাইবোৰ ক'ৰ পৰা আহিব এই নামৰ ছেটটোৰ পৰা আহিব সেইকাৰণে আমাক ছেট এটা ডিফাইন কৰা থাকে মেম্বাৰবোৰৰ কাৰণে এতিয়া এক্সটো মানে কি হ'ব পাৰে 1 2 3 4 5 6 আপ টু 14লৈকে হ'ব পাৰে ঠিক তেনেকৈ ৱাইটো 1ৰ পৰা 14ৰ ভিতৰত হ'ব পাৰে ঠিক আছে আমি মানে বেছিকেলি প্ৰথম ছেটটোৰ পৰা এক্স লওঁ প্ৰথম ছেটটোৰ পৰা এক্স লওঁ আৰু ছেকেণ্ড ছেটৰ পৰা ৱাই লওঁ কিন্তু ইয়াত প্ৰথম ছেট ছেকেণ্ড ছেট বুলি ক'ব নাই দুটাকে এ ছেট বুলিয়ে কৈছে মানে প্ৰথম ছেটতো মেম্বাৰ 1 2 3 4 5 তেনেকৈ আপ টু 14লৈকে আছে ছেকেণ্ড ছেটতো 1 2 3 4 আপ টু 14লৈকে আছে ঠিক আছে দুটা ছেট এ বুলি কৈছে তেন্তে এক্সৰ ভেলু কি হ'ব পাৰিব 1ৰ পৰা 14লৈকে ঠিক তেনেকৈ ৱাই ভেলু আপ টু 1ৰ পৰা 14লৈকে হ'ব পাৰিব ঠিক আছে তেন্তে ৰিলেশ্যনটোক মই অকণমান চিম্প্লিফাই কৰি এনেকৈ লিখিলোঁ এতিয়া যদি মই ডাইৰেক্ট যদি এই ৰিলেশ্যনটোক আমাক ছেট বিল্ডাৰ ফৰ্মত লিখা আছে হয়নে ছেট বিল্ডাৰ ফৰ্ম ফাৰ্ষ্টে শিকিছিলোঁ ছেট বিল্ডাৰ ফৰ্মত লিখা আছে ডাইৰেক্ট যদি মই মেম্বাৰবোৰ লিখিবলৈ চেষ্টা কৰোঁ মানে ৰোষ্টাৰ ফৰ্মত লিখিব চেষ্টা কৰোঁ কেনেকৈ হ'ব ফাৰ্ষ্টেটোতো আমি ছেট শিকি আহিছোঁ মই শিকাইছিলোঁ এইটো ছেট বিল্ডাৰ ফৰ্মত আছে তাকে যদি ৰোষ্টাৰ ফৰ্মত লিখোঁ তেন্তে এক্স কি হ'ব পাৰে এক্স কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে যদিহে তুমি এক্সৰ ভেলু যদি 1 লোৱা এক্সৰ ভেলু যদি 1 লোৱা মানে কণ্ডিশ্যনটো যিহেতু ৱাই ইকুৱেল টু থাইছ এক্স দিয়া আছে ইফ এক্সৰ ভেলু যদি 1 লোৱা এইবোৰ লিখিব নালাগে বাৰু এক্স যদি 1 লোৱা ৱাই কিমান হ'ব 3 × 1 3 হ'ব মানে এটা অৰ্ডাৰ পে কি হ'ব 1, 3 এইটো কথা সকলোৱে বুজি পালা 1, 3টো কেনেকৈ হ'ল মই এক্সৰ ভেলু 1 লৈছোঁ এক্সৰ ভেলু 1 লোৱাৰ লগে লগে 1 বহাই দিয়া 3 × 1 মানে 3 হ'ব এক্সৰ ভেলু 2 ল'ব পাৰিবা নাই 2 ল'লে ৱাই কিমান হ'ব 6 এক্সৰ ভেলু 3 ল'লে ৱাই হ'ব 9 এক্সৰ ভেলু 4 ল'লে ৱাই ভেলু 12 এক্সৰ ভেলু 5 ল'লে ৱাই কিমান হ'ব 15 এতিয়া চোৱা এক্সৰ ভেলু 5 হ'ব পাৰে কোনো প্ৰব্লেম নাই কিন্তু ৱাইটোতো এই ছেটটোৰ পৰা আহিব লাগিব কিন্তু ৱাই এই 15 এই মেম্বাৰ নাই তেন্তে এই অৰ্ডাৰ পেয়াৰটো নহয় তেন্তে আপ টু ক'লৈকে হ'ব 4,12লৈকে হ'ব 5,15টো কেলৈ নহয় 5টো এই ছেটটোত আছে কিন্তু 15টো নাই কথাটো বুজি পালা দুইটা মেম্বাৰ ছেটটোত থাকিব লাগিব তেন্তে এটা কথা গম পালোঁ এই ৰিলেশ্যনটোত যদি আমি ডিষ্টিংকৈ যদি লিখি পেলাওঁ এইকেইটা মেম্বাৰ থাকিব কি থাকিব 1,3 2,6 3,9 আৰু 4,12 বুজি পালা এইটো সকলোৱে অ'কে এতিয়া প্ৰথম কথা চিমেট্ৰিক ক'ব লাগে এইটো চকুৱে চায়ে ওলাই আছে চিমেট্ৰিক হয়নে নহয় তোমালোকে কৈ দিয়া চকুৱে চায়ে ওলাই আছে চিমেট্ৰিক হয়নে নহয় মই ইমানেই ক'লোঁ হয়নে নহয় হয় চিমেট্ৰিক চিমেট্ৰিক কৈছোঁ মই চৰি প্ৰথম ৰিফ্লেক্সিভ নহয় ৰিফ্লেক্সিভ হ'ব হ'লে অৰ্ডাৰ পেয়াৰবোৰ কেনেকুৱা হ'ব লাগিছিলে 1,1 2,2 3,3 এনেকৈ আপ টু 14,14লৈকে থাকিব লাগিছিলে যিহেতু ইয়াত নাই ইয়াত কি আছে 1,3 আছে অনলি 2,6 আছে 3,9 আছে 4,12 আছে তেন্তে আমাৰ ৰিফ্লেক্সিভৰ কণ্ডিশ্যন ফুলফিল কৰা নাই তেন্তে আমি এইটোক লিখি দিম লেট এটা হ'লেও নহ'ব মই সেইটো কথা কৈ আছোঁ বাৰু লেট এ বিলংছ টু যদি এ হয় মই এ নামৰ মেম্বাৰ এটা লৈছোঁ স্মল এটা আৰু কোনটো ছেটৰ পৰা লৈছোঁ এ পৰা লৈছোঁ তেন্তে দেয়াৰফৰ এ, মানে এনেকুৱা টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ আৰত থাকিব নে নাথাকে ডজ নট বিলংছ টু আৰ এইটো কি লিখিছোঁ ডজ নট বিলংছ টু আৰ ঠিক আছে ফৰ অল এই চিনডালক কি বুলি কয় ফৰ অল এ বিলংছ টু মেথমেটিকেলি কথাখিনি বুজিবলৈ চেষ্টা কৰা মই এ বিলংছ টু এট মানে এ নামৰ মেম্বাৰ এটা এই ছেটটোৰ পৰা লৈছোঁ সেই এ ভেলু মানে যিকোনো হ'ব পাৰে 1 2 3 4 5 6 আপ টু 14লৈকে তেন্তে এ, এই টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ আৰত নাথাকে কাৰণ আমি অলৰেডি চকুৱে দেখা নাই এতিয়া কিবা এটা মেথছত কিবা এটা বস্তু তুমি নহয় বুলি ক'ব হ'লে একদম ইজি চবতকৈ ইজি তুমি কাউণ্টাৰ এক্সাম্পল এটা দি দিয়া জাষ্ট কাউণ্টাৰ এক্সাম্পল এটা দি দিয়া ধৰি লোৱা এইটো বস্তু নাই তেনেকৈ যদি এটা এক্সাম্পল দি দিব পাৰা তোমাৰ কামটো হৈ গ'ল ধৰি লোৱা মেথছত প্ৰমাণ কৰিবলৈ বহুত টান কিবা এটা বস্তু প্ৰুফ এটা কৰিবলৈ বহুত টান কিন্তু তাক ভাঙিবলৈ বা নহয় বুলি ক'বলৈ তুমি যদি সেইটো প্ৰমাণটোক যদি ভুল প্ৰতিপন্ন কৰিব পৰাকৈ যদি এটা কাউণ্টাৰ এক্সাম্পল দি দিব পাৰা বা এটা যদি এক্সাম্পল দি দিব পাৰা তোমাৰ কাম হৈ যায় যে তেন্তে চোৱা ইয়াত ৰিফ্লেক্সিভ কেতিয়া হ'ব যদি এ, এই টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকে
কিন্তু যদি আমি এটা মেম্বাৰ মানে কৈ দিব পাৰোঁ এনেকুৱা ধৰণৰ মেম্বাৰ এটাও নাই তেতিয়া আমাৰ ৰিফ্লেক্সিভ নহ'ব আমি ইয়াত তলত লিখি দিব পাৰোঁ যিহেতু ইয়াত 1,1টোৱে নাই বাকীখিনি নাচাওঁৱেই এটা এক্সাম্পল দিম 1,1টোৱে নাই বাকীখিনি নাচাওঁৱেই 1,1 does not belongs to তেন্তে ৰিফ্লেক্সিভ হ'ব জানো নহয় ৰিফ্লেক্সিভ হ'ব হ'লে গোটেইখিনি কণ্ডিশ্যন হ'ব লাগিছিলে বা গোটেইখিনি অৰ্ডাৰ পেয়াৰ এনেকুৱা টাইপৰ থাকিব লাগিছিলে যিহেতু 1,1টোৱে নাই তেন্তে বাকীখিনি থকা প্ৰশ্নই নাই সেইকাৰণে কৈছোঁ মই এটা এক্সাম্পল দিলে যথেষ্ট মেথছত কিবা এটা বস্তু ভুল প্ৰতিবন্ধ দেখাব হ'লে এটা এক্সাম্পল দিলে যথেষ্ট তেন্তে আমি ইয়াত কি লিখিম দেয়াৰফৰ তোমালোকে লাইনটো তলত কণ্টিনিউ কৰিবা আৰু মই অকণমান দেখাত লাইনবোৰ মিলা নাই আৰ ইজ নট বুজি পালা এইটো বুজি পালা ইয়াত এনেকৈ পাই দিয়া আছে বুজি পালা স্নেহা পালো ঠিক আছে লিখা হ'ল শেৱালি আছে ন মই ইয়াতে কৈছোঁ তোমালোকৰ বহীখনৰ তললৈ যাবা হা এতিয়া চিমেট্ৰিকৰ কাৰণে কেইটা মেম্বাৰ ল'ব লাগিব দুটা ল'ব লাগিব চিমেট্ৰিকৰ কাৰণে দুটা মেম্বাৰ মই ছাপ'জ এ বুলি এটা মেম্বাৰ লৈছোঁ আৰু আনটো মেম্বাৰ বি বুলি লৈছোঁ আৰু ছেটটোৰ পৰা ল'ব লাগিব ছেটটো যিহেতু এ অ'কে তেন্তে ইয়াত এটা কথা কোৱা চিমেট্ৰিক হয়নে নহয় প্ৰথম কথা ৰিলেশ্যনটো চাই পেলাই কোৱাচোন চিমেট্ৰিক হয়নে নহয় আমি মেথমেটিকেলি লিখিম বাৰু চিমেট্ৰিক হয়নে নহয় ৱাই তুমি এটা এক্সাম্পল দি দিলে হ'ব ৱাই কওঁতে মই সেইটোৱে কৈছোঁ মই সেইটোৱে অথনিৰ পৰা কৈছোঁ এটা এক্সাম্পল দি দিলে হ'ব 1,3 আছে কিন্তু 3,1 নাই তুমি পাছৰখিনি নক'লেও হ'ব 1,3 আছে 3,1 নাই অ'কে তেন্তে আমি ইয়াত ক'ব পাৰোঁ ইয়াত a, b যদি আৰত আছে a, b যদি আৰত আছে বুলি ধৰি লওঁ ইয়াত হিয়ে বুলি লিখিবা হা হিয়ে a, b যদি আৰত আছে বুলি ধৰি লওঁ তেন্তে ই এইটো ইমপ্লাই নকৰে যে মানে এইটো ইমপ্লাই কৰে b, a আৰত নাই does not belongs to যদিহে a, b যদি আমি আৰত আছে বুলি ধৰি লওঁ তেন্তে তাৰ উল্টাটো আৰত আছে বুলি আমি ক'ব নোৱাৰোঁ এইটো does not belongs to সেইটো কাৰণে তুমি এটা এক্সাম্পল দি দেখাই দিব পাৰা যিহেতু প্ৰথমটোকে লোৱা সদায় মই কৈছোঁ ন এটা এক্সাম্পল দিলে হয় 1,3 কাউণ্টাৰ এক্সাম্পল এটাই যথেষ্ট যদিহে আৰত আছে বুলি কোৱা তেন্তে তাৰ উল্টাটো আছে জানো নাই 3,1 does not belongs to therefore r is not বুজি পালা লিখা হ'ল পালো লিখা হ'লনে ঠিক আছে ট্ৰানজিটিভ চেক কৰিবলৈ আছে এতিয়া চোৱাচোন প্ৰথমে ৰিলেশ্যনটো চাই পেলাই মোক কোৱাচোন ট্ৰানজিটিভ হয়নে নহয় এটা এক্সাম্পল দিলে যথেষ্ট যদিহে তুমি এটা এক্সাম্পল দিব পাৰা এইটো কাৰণে ট্ৰানজিটিভ হোৱা নাই যথেষ্ট মই কৈছোঁ কাউণ্টাৰ এক্সাম্পল এটাই যথেষ্ট মেথছত কিবা এটা বস্তু বিল্ড কৰিবলৈ বহুত ভাল এইটো আমাৰ সেইদিনাখন প্ৰফেচাৰ এজনেও বুজাই আছে কিবা এটা বস্তু বিল্ড কৰিবলৈ বা প্ৰুফ এটা বনাবলৈ বহুত কষ্ট মানে এজন মেথমেটিচিয়ানে দিন ৰাতি একাকাৰ কৰিবলগীয়া হয় ধৰি লওক কিমান দিন ৰিচাৰ্চ কৰিবলগীয়া হয় কোনো কথা নাই যদিহে সেই প্ৰুফটোত যদি এটা হ'লেও সম্পূৰ্ণ ভুল এটা থাকে এটা হ'লেও এনেকুৱা ধৰণৰ কাউণ্টাৰ এক্সাম্পল এটা তুমি দি দিব পাৰা যিটোৱে মানে সেই মানে প্ৰুফটো বা সেই থিয়মটো যদি ভুল কৰিছে তেন্তে গোটেই থিয়মটো মানে ভুল হৈ যাব সেইটো কথা মানে বহুত ডাঙৰ কথা মেথছত মানে মেথছত কিবা এটা বস্তু সঁচা হ'লে গোটেইখিনিলৈকে কাৰণে হ'ব লাগে তুমি কাউণ্টাৰ এক্সাম্পল এটাও দি দিব পাৰা তেন্তে চাফিচিয়েণ্ট তুমি গোটেইবোৰ লিখিব নালাগে কোৱাচোন এইটো ট্ৰানজিটিভ হয়নে নহয় এই ৰিলেশ্যনটো চাই কোৱা প্ৰথম তাৰপিছত আমি লেংগুৱেজত লিখিম ওলাই আছে চবতে ওলাই আছে 1,3 আৰত আছে 3,9 আৰত আছে 1,9 আৰত নাই গুড যোনে কৈছা বা যোনে ভাবিছা একদম ঠিক ভাবিছা 1,3 সেইটোকে কাউণ্টাৰ এক্সাম্পল হিচাপে লিখিব পাৰা 1,3 আৰত আছে আৰু 3 ষ্টাৰ্ট হোৱা চাব লাগে 3 ষ্টাৰ্ট হোৱা 3,9 আৰত আছে কিন্তু ইয়াত তেন্তে 1 আৰু 1,9 আৰত আছে জানো নাই 1,9 আৰত নাই তেন্তে সেইটোকে লিখি দিম আৰু এইডোখৰলৈকে আশা কৰিছোঁ লিখা হ'ল তেন্তে এইটো লিখি দিম কেনেকৈ লিখিম লেট 3টা মেম্বাৰ লাগিব ট্ৰানজিটিভৰ কাৰণে a, b, c বিলংছ টু a ছেটটো a বুলি যিহেতু লৈছোঁ a লিখিছোঁ ইয়াত যদি আমি a, b যদি আৰত লওঁ and b, c যদি আৰত আছে বুলি ধৰি লওঁ this imply that a, c does not belongs to r এইটো এটা এক্সাম্পল হিচাপেও দেখা দিব পাৰোঁ 1,3 যিহেতু আৰত আছে and 3,9 আৰত আছে মই আগৰ কথাখিনি পৰা লিখি আছোঁ দেই 3,9 আৰত আছে this implies that 1,9 আৰত নাই 1,9 আৰত নাই therefore
R is not time. समझ में आ गया? आ गया। ठीक है। लिखा हले कबा दे पटापट कइला। ओ बासिरन কাটো আকৌ শেয়াৰ কৰিলা। হাই হাই তুমি ভুল বস্তু টিপি আছা। হয় না আকৌ শেয়াৰ কৰিলা? Oh my god. তুমি ভুল বস্তু টিপি আছা। তুমি শেয়াৰিঙলৈ নাযাবাই। মোৰ ফালৰ পৰা শেয়াৰটো সেইটো অপশ্যনটো বন্ধ কৰি থব পাৰি, সেইবোৰ টিপিব লাগিব ছেটিং। তুমি কিমান কষ্ট হেৰি নকৰা পাবা। লেফ্ট মাৰ নাই, আকৌ শেয়াৰ কৰিলে লেফ্ট দেখে। এতিয়া আহিছে? মোক চবে পিন কৰি থোৱা, মোক চবে পিন কৰি থোৱা। পিন কৰি থ'লে বেলেগে শেয়াৰ কৰিলেও নাযায়। মোক চবে পিন কৰিব জানা না? পিন কৰি থোৱা। পিন তেওঁ মানে নতুনকৈ কৰিছে চাগে, ক্লাছ ছেকেণ্ড নাজানো। অ'কে, তেন্তে আশা কৰিছোঁ বুজি পালা। নেক্সট কুৱেশ্যন। একে কুৱেশ্যন একেটাই চলি আছে দেই, কুৱেশ্যন একেটাই চলি আছে। ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰানজিটিভ দেখাব লাগে। অ'কে, প্ৰথম মোক ক'ব লাগে ইয়াত এ নামৰ ছেটটো কি দিয়া আছে। পটাপট কোৱা এ নামৰ ছেটটো কি দিয়া আছে? নেচাৰেল নাম্বাৰ দিয়া আছে। ইয়াত সেইটো কেনেকৈ গম পালোঁ? ইয়াত সেইটো কেনেকৈ গম পালোঁ? ইয়াত লিখি দিছে চোৱা, ৰিলেশ্যন আৰ ইন দ্য ছেট এন মানে নেচাৰেল নাম্বাৰ। ইয়াত এ নামৰ ছেটটো নেচাৰেল নাম্বাৰ দিয়া আছে। নেচাৰেল নাম্বাৰ মানে আমি সকলোৱে জানো স্বাভাৱিক সংখ্যা 1 2 3 4 5 তেনেকৈ গৈ থাকে আৰু টু ডট। অ'কে, আৰু আৰ নামৰ ৰিলেশ্যনটো কি দিয়া আছে? আৰ নামৰ ৰিলেশ্যনটো দিয়া আছে এক্স কমা ৱাই চাচ ডেট সিহঁতৰ মাজত ৰিলেশ্যনটো হৈছে ৱাই ইকুৱেল টু এক্স প্লাছ 5 আৰু এক্সটো 4তকৈ সৰু। এক্সটো কি হ'ব লাগিব? 4তকৈ সৰু হ'ব। এই কুৱেশ্যনটোত ডাঙৰ কথা এটা আছে দেই। এই কুৱেশ্যনটো একদম মন দি সকলোৱে চাবা। এই কুৱেশ্যনটো ডাঙৰ কথা এটা আছে, বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা এটা ক'ম এইটোত। বহুত ডাঙৰ কথা এটা শিকিবা। অ'কে, প্ৰথমখিনি বাৰু ইজি, ৰিফ্লেক্সিভ চিমেট্ৰিক ইজি, কিন্তু ট্ৰানজিটিভ পাৰ্টটোত একদম ডাঙৰ কথা এটা শিকিবা। অ'কে, ইয়াত তেন্তে আৰত অৰ্ডাৰ পাব এক্স কমা ৱাই আছে আৰু ৰিলেশ্যনটো হৈছে ৱাই ইকুৱেল টু এক্স প্লাছ 5 এণ্ড এক্স লেছ দেন 4 হ'ব লাগিব। তেন্তে কোৱা ইয়াত কি অৰ্ডাৰ পাব কি আছে? এইটো আমাৰ ছেটবিলাক ফৰ্মত আছে। তাকে যদি আমি ৰোষ্টাৰ ফৰ্মত লিখোঁ, অৰ্ডাৰ পাব কি আছে? এক্সৰ ভেলু তুমি 1 2 3 ল'ব লাগিব, কাৰণ এক্সৰ ভেলু 4তকৈ সৰু বুলি কৈছে। এক্সৰ ভেলু 1 2 3 ল'ব লাগিব। এক্সৰ ভেলু প্ৰথম 1 বহোৱা। মই কৰি নেদেখালেও হ'ব চাগে, বুজি পাইছা এইখিনি আৰু এটলিষ্ট ছেকেণ্ড ইয়েৰ পঢ়িছা। এক্সৰ ভেলু যদি তুমি 1 বহোৱা, এক্সৰ ভেলু যদি ইয়াত 1 বহোৱা, ৱাই ভেলু কিমান পাবা? 6 পাবা। এক্সৰ ভেলু কি ল'ব পাৰিবা? 1 2 3। কেনেকৈ গম পালোঁ? এই কণ্ডিশ্যনটোৰ পৰা গম পালোঁ, এক্স লেছ দেন 4। এক্সৰ ভেলু যদি 2 বহোৱা, 2 প্লাছ 5, ৱাই ভেলু কিমান ল'ব? 7 ল'ব। এক্সৰ ভেলু 3 বহালে ৱাই ভেলু, আৰু 4 বহাব নোৱাৰে, কাৰণ এক্সৰ ভেলু 1 2 3 বহাব লাগে, কাৰণ এক্সটো 4তকৈ সৰু হ'ব লাগে। তেন্তে ৰিলেশ্যনটোত এই অৰ্ডাৰ পাই এইকেইটা আহিব 1,6 2,7 3,8। কাৰোবাৰ প্ৰব্লেম আছে নি? কেলৈ আহিলে এইকেইটা? এক্সপ্লেনেশ্যন বুজি পাইছা? নাই, ঠিক আছে। তেন্তে আমি ৰিলেশ্যনটো গম পাই গ'লোঁ। ৰিলেশ্যনটো আমি ৰোষ্টাৰ ফৰ্মত লিখিও দিলোঁ। এতিয়া এটা এটাকৈ চাওঁ আহা। প্ৰথম কি চাব লাগে? চিমেট্ৰিক ৰিফ্লেক্সিভ চাব লাগে। ৰিফ্লেক্সিভ কেনেকৈ চাই পটাপট আৰু এ বিলংছ টু এ ধৰি ল'ম, এটা মেম্বাৰ ধৰি ল'ম। দেয়াৰফৰ এ কমা এ আৰত থাকিব লাগিব। আছে নাই? কোৱা পটাপট কোৱা, আছে নাই? ৰিফ্লেক্সিভ হয়নে নহয়? নাই। তেন্তে লিখিম এ কমা এ, বা হিয়ে লিখিব, দেয়াৰফৰ লিখা, হিয়ে লিখা, এইবোৰ একো কথা নাই। ডজ নট বিলংছ টু আৰ ফৰ অল, এইটো কথা লিখিবা আকৌ, ফৰ অল এ বিলংছ টু এ। কাউণ্টাৰ এক্সাম্পল এটা দি দিবা, যিহেতু ইয়াত প্ৰথমতে লিখি দিয়া 1,1 আৰত নাই। 1,1 ডজ নট বিলংছ টু আৰ, দেয়াৰফৰ আৰ ইজ নট ৰিফ্লেক্সিভ। নেক্সট আহিলে চিমেট্ৰিক। তোমালোকৰ বহীখনৰ তললৈ গৈ থাকিবা, বহীখনৰ তললৈ গৈ থাকিবা। চিমেট্ৰিকৰ কাৰণে ইয়াত এনেকৈ দুটা লাজ পাই দিয়া। চিমেট্ৰিকৰ কাৰণে আমি দুটা মেম্বাৰ ল'ব লাগিব। দুটা মেম্বাৰ ল'ম, এটা মেম্বাৰ এ, আনটো মেম্বাৰ বি, আৰু সেইকেইটা এত আছে বুলি ধৰি লৈছোঁ। অ'কে, যদিহে এ কমা বি আৰত থাকে, তেন্তে তাৰ উল্টাটো আৰত থাকিব লাগিব। আছে নাই? আছে নাই? কাউণ্টাৰ এক্সাম্পল দিয়া যদি নাই, নাই, কাৰণ 1,6 আৰত আছে, কিন্তু 6,1 আৰত নাই। তেন্তে আমি তাৰপৰা এটা কথা গম পালোঁ, এ কমা বি আৰত যদি আছে, তেন্তে দিছ ইমপ্লাইজ ডেট বি কমা এ ডজ নট বিলংছ টু আৰ।
এইটো বিলংছ টু চিনডাল দেই এক্সাম্পল এটা দি দিয়া যিহেতু প্ৰথমটোকে দি দিয়া মই কৈছোঁ নহয় এটা এক্সাম্পল দিলে যথেষ্ট 1, c 6 আৰত আছে দিছ ইমপ্লাইজ ডেট 6, 1 আৰত নাই therefore r is not symmetric পটাপট লিখিলো আজি কৈছোঁ অংক হিচাপে কম যাব কিন্তু গোটেই এক্সাৰচাইজটো এনেকুৱা ধৰণৰ কুৱেশ্যনে আছে যদি আজি বুজি পাইছা পাছৰ ক্লাছত ধাম ধুমকৈ স্পীড বঢ়াই দিব পাৰিম সেইকাৰণে এবাৰ মাইণ্ডত ভাবলৈ চেষ্টা কৰক খেলখন কেনেকৈ চলি আছে নহ'লে ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰানজিটিভ ভাবি থাকোঁতে যাব কেনেকৈ মই ধৰি আছোঁ এইটো ৰিফ্লেক্সিভ হৈছে কেনেকৈ ধৰি আছোঁ ট্ৰানজিটিভ হৈছে হৈ গ'ল এডোখৰলৈকে লিখা হ'ল তেন্তে আমি এটা কথা গম পালোঁ ৰিফ্লেক্সিভো নহয় চিমেট্ৰিকো নহ'ল ফাইনেল আহিলে ট্ৰানজিটিভ এইটোৱে কৈছোঁ যে কুৱেশ্যনটোত এটা খেল এটা আছে বুলি এই পাৰ্টটোতে খেল এটা আছে তোমালোকৰ প্ৰথমতে তোমালোকৰ ভাল লগা কোৱাচোন এইটো ট্ৰানজিটিভ হয়নে নহয় হ'ব এনিৱান কেন এক্সপ্লেইন why A, B আছে B, C নাই A, B আছে B, C নাই মানে যদি তাকে যদি মেথছৰ ভাষাত কওঁ A, B আছে B, C নাই মানে আমি B, C টো পোৱাই নাই বিচাৰিবলৈ বা চেক কৰিবলৈ B, C টো পোৱাই নাই আৰু যেতিয়া নেপাওঁ তেতিয়া কি হয় হয় নেকি হয় তোমালোকে বাকীসকলে কোৱাচোন হয়নে নহয় এইটো মই কি কৈছোঁ অলপ চলপ বুজি পাইছানে মই আগৰ ক্লাছতো কৈছিলোঁ আজি প্ৰথম বিগিনিঙতো কৈছোঁ এই কুৱেশ্যনটো তোমালোকে নিজৰ ফালৰ পৰা চেক কৰি চাবা 99% কিতাপত ভুল আছে ঠিক আছে আৰু 98% ইউটিউব চেনেলত ভুলকৈ শিকাই থৈছে 98% ইউটিউব চেনেলত ভুলকৈ শিকাইছে অসমীয়াটোতো কোৱাই নাই অসমীয়া ইউটিউব চেনেল কেইটা আছে হিন্দী কৈছোঁ ডাঙৰ যিমান ডাঙৰ ইউটিউব চেনেল লোৱা ঠিক আছে যিমান ডাঙৰ তুমি ইউটিউব চেনেল লোৱা এটা দুটা বাহিৰে একচেপ্ট কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত মানে কেতিয়াবা কিছুমান কুৱেশ্যনত মানে মই কনফাৰ্ম কৰিবলৈ মানে সেই পইণ্টটো হেৰি কৰোঁ নহয় চেক কৰোঁ নহয় মই আকৌ ক্ৰছ চেক কৰি চাওঁ 99 কিতাপত মানে ভুল আছে 98% ইউটিউব চেনেলত ভুল আছে হিন্দী কথা কৈছোঁ নট অসমীয়া ঠিক আছে ইয়াত চোৱা ইয়াত আমাৰ কণ্ডিশ্যনটো কি আছিলে মই সদায় প্ৰথম কথা পৰাই কৈছোঁ একদম কণ্ডিশ্যনটো মনত ৰাখিবা ট্ৰানজিটিভৰ কাৰণে যদিহে সেইটোৱে মানে কিছুমানে মানে সেইটো পইণ্টটো ঢুকি নাপায় A, B যদি আৰত থাকে এন B, C যদি আৰত থাকে তোমালোকৰ বহুত কলেজতো ভুলকৈ শিকাব এইটো ধৰি লোৱা B, C যদি আৰত থাকে তেন্তে তেতিয়াহে আমি চাব লাগিব A, C আৰত আছেনে নাই মই কি কৈছোঁ ভালকৈ চোৱা যদিহে A, B যদি আৰত থাকে আৰু B, C যদি আৰত থাকে তেন্তে আমি চাব লাগিব A, C আৰত আছে নাই যদিহে আমাৰ B, Cটোৱে যদি আৰত নাথাকে কথাটো ভালকৈ চোৱা B, Cটোৱে যদি আৰত নাথাকে মানে কিবা এটা যদি মেথছত কিবা এটা বস্তু চেক কৰিবলৈ যদি বস্তুটোৱে নাথাকে তেন্তে সেইটোক আমি আইডেণ্টিকেলি সঁচা বুলি ধৰি লওঁ তুমি ধৰি লোৱা মেথছত কিবা এটা বস্তু চেক কৰিব লাগে সেইটো বস্তু তুমি ধৰি লোৱা বস্তুটোৱে নাই তেন্তে সেইটোক আইডেণ্টিকেলি সঁচা বুলি আমি ধৰি ল'ব লাগিব মানে এক্সাম্পল হিচাপে দিলে ধৰি লোৱা ইয়াত 1,6টো লৈছা তেন্তে ট্ৰানজিটিভ চাব হ'লে তুমি এনেকুৱা এটা অৰ্ডাৰ পেয়াৰ পাব লাগিব যিটো 6 ষ্টাৰ্ট হ'ব ট্ৰানজিটিভ চাব হ'লে তুমি এনেকুৱা এটা অৰ্ডাৰ পেয়াৰ পাব লাগিব যিটো 6 ষ্টাৰ্ট হ'ব মানে A, B 1,6 ধৰি লোৱা তেন্তে B, C মানে 6 ষ্টাৰ্ট হ'ব লাগিব অ'কে মই কৈ আছোঁ নহয় ৰ'বা যদি এক্সাম্পল বহি চোৱা টিচাৰজনে কৈ আছোঁ গোটেই কথাখিনি এক্সপ্লেইন কৰিম মই সেইকাৰণে কৈ আছোঁ 1,6 গোটেই কথাখিনি মই এক্সপ্লেইন কৰিম এই কুৱেশ্যনটো তোমালোকৰ অকণমানো ডাউটত নাৰাখোঁ নহয় 1,6 যদি আৰত থাকে তেন্তে 6,1 6 ষ্টাৰ্ট হোৱা ইয়াত অৰ্ডাৰ পেয়াৰ নাই তেন্তে আমি চেকে কৰিব নোৱাৰোঁ ইয়াত কথাটো সেইটো লজিকটো বুজা এইটো মই ভুলকৈ কৈ আছোঁ নে শুদ্ধকৈ কৈ আছোঁ তোমালোকক এইটো প্ৰুফটো দেখাই দিম A, B আৰত থাকিলে B, C আৰত থাকিব লাগিব তেতিয়াহে চেক কৰিব পাৰিম যদিহে A, B আৰত থাকে কিন্তু B, C চেক কৰিবলৈ B, C মেম্বাৰটোৱে নাথাকে তেন্তে মেথছত যেতিয়া বস্তুটো চেক কৰিবলৈ বস্তুটো নাথাকে তাক আমি আইডেণ্টিকেলি ট্ৰু বুলি ধৰি লওঁ আইডেণ্টিকেলি সঁচা মানে খাটিছে বুলি ধৰি লওঁ তেন্তে এইটো ট্ৰানজিটিভ হ'ব মই কোৱা কথাটো বুজি পালা নাই তোমালোকে মোক প্ৰথমে সেইটো কোৱা বুজি পালা নাই মই কোৱা কথাটো বুজি পালা নাই পালা এতিয়া ইয়াৰ মই প্ৰুফটো দেখাই দিছোঁ লাগিলে প্ৰুফটো হৈছে এইটো চোৱা এইখন হ'ল মোৰ ভাগৰ ক্লাছ 12ৰ বহি ক্লাছ 12ৰ নিজৰ বহি ঠিক আছে ক্লাছ 12ত মই যিজন টিচাৰ ওচৰত কৈছিলোঁ নাম নকওঁ একদম বহুত ডাঙৰ বহুত প্ৰফেচনেল টিচাৰ যি মানে একদম বহুত বয়সীয়াল টিচাৰ মানে যি মানে যুগ পঢ়াই আছে আৰু এখন ডাঙৰ হাই ছেকেণ্ডেৰী প্ৰিন্সিপাল হয়
একদম ফকতি এনেই মানে এনেই চব টিচাৰ নলেজ থাকে সেইটো কথা কোৱা নাই মই এনেই মানে এনেই আৰু জেনেৰেলকৈ এনেই টিউশ্যন কৰিছোঁ তেনেকুৱা নহয় এখন হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল আছিলে আৰু মানে বহুত বেষ্ট পঢ়াইছে বছৰ বছৰ ধৰি পঢ়াই আহিছে তোমালোকে যিটো কথা ভাবিছিলা বা মেইন ল'ৰা ছোৱালী বা যিয়ে যিটো কথাত ভুল কৰে সেইটো ময়ো কৈছিলোঁ প্ৰথমতে এইটো কুৱেশ্যন চাই অভিয়াছলি মইহে তোমালোকক চব কুৱেশ্যন কৰাই দিওঁ মোক আমাকতো নকৰাইছিলে নহয় এই মানে এটা কুৱেশ্যন কৰাইছিলে চাগে বাকীখিনি হোমৱৰ্ক দিছিলে বাকীখিনি মই এইবোৰ চব নিজে কৰা সেইখিনি নেক্সট এই পাৰ্টটো চোৱা পাছদিনাখন যেতিয়া চাই চেক কৰিছিলোঁ এই পাৰ্টটো চোৱা মই প্ৰথমতে যেতিয়া কৰিছিলোঁ এইটো ট্ৰানজিটিভ বুলি নট ট্ৰানজিটিভ বুলি লিখিছিলোঁ ইয়াত চোৱা প্ৰথমতে এইটো যেতিয়া লিখিছিলোঁ নট ট্ৰানজিটিভ বুলি লিখিছিলোঁ তেতিয়া চাই মোক বুজাই দিছিলে এইটো ট্ৰানজিটিভ হ'ব কেলৈ কাৰণ ইয়াত A,Bটো আছে কিন্তু ইয়াত B,Cটো চেক কৰিবলৈ আৰত নাই B,C নামৰ মেম্বাৰটো আৰত নাই কথাটো বুজি পাইছানে তেন্তে এইটো অট'মেটিকেলি আমি ট্ৰানজিটিভ বুলি ধৰি ল'ব লাগিব কাৰণ যদিহে মেথছত এটা বস্তু চেক কৰিবলৈ নাথাকে তাক আমি ট্ৰানজিটিভ বুলি ধৰি লওঁ চাই মোক সেইখিনি কথা তেতিয়া বুজাই দিছিলে কিন্তু ক্লাছ 12ৰ লেভেলত মই ইমানখিনি কথা ক'লে আৰু হ'ল আৰু ইমানটো বুজি পালোঁ কিন্তু ইমানটো বুজি পোৱা নাছিলোঁ ইমানটো ঢুকি পোৱা নাছিলোঁ কেলৈ হৈছে কেলৈ নহয় এই পাৰ্টটো মই সেইকাৰণে এনেকৈ কৰিও থৈছিলোঁ এয়া মই এতিয়া কৰা নহয় একদম 12তে কৰা এইটো মোক সোধুৱাই দিছিলে তাৰপিছত যেতিয়া মই এতিয়া ইভেণ্ট যেতিয়া MSc যেতিয়া পঢ়ি আছিলোঁ আমাৰো ধৰি লোৱা এইবোৰ থাকে নহয় পিঅ' মেথছত এদিন আমাৰ প্ৰফেচাৰ এজনে এক্সপ্লেইন কৰিছে এই কথাটো প্ৰফেচাৰ এজনে এক্সপ্লেইন কৰিছে যেতিয়া মেথছত কিবা এটা বস্তু চেক কৰিবলৈ কিবা এটা বস্তু নাথাকে সেইটোক আমি আইডেণ্টিকেলি 2 বুলি ধৰি লওঁ তেতিয়া মই সেইদিনাখন ভাবি পাইছোঁ মানে এইটো মানে কুৱেশ্যন 100% শুদ্ধ আৰু এটা দুটা ইউটিউব চেনেলত শুদ্ধকৈ কোৱাও আছে দেই মই লাগিলে কৈ দিছোঁ এটা ইউটিউব চেনেল আছে CBSE ক্লাছেছ বহুতে চিনি পোৱা চাগে ইয়াত শুদ্ধকৈ কোৱা আছে বাকীবোৰত মেক্সিমামত ভুল চবতে ভুল বুজি পালা কাৰোবাৰ ডাউট আছে সেইকাৰণে তোমালোকৰ এক্সামত বহি চাব এনেকুৱা পুৰণা যিখিনি টিচাৰ তেওঁলোকে ভুলকৈ নিশিকায় তেওঁলোকৰ বহুত নলেজ আছে পুৰণা যিখিনি টিচাৰ হাই ছেকেণ্ডেৰী টিচাৰ বা হেৰি টিচাৰ তেওঁলোকৰ বহুত নলেজ আছে ঠিক আছে কাৰোবাৰ এতিয়াও ইছ্যু আছে তোমালোকে চাই লোৱা লাগে মই প্ৰমাণো দেখাই দিলোঁ নাই এইটো ডাউট নল'বা হা কাৰোবাৰ যদি স্কুলত এইটো নট ট্ৰানজিটিভ বুলি লিখাই দিয়ে তোমালোকে নাভাবিবা জাগিছে এনেকৈ ট্ৰানজিটিভ মানে হয় বুলি লিখাই দিলে কি হ'ব এতিয়া মোৰ দ্বাৰা ধুনীয়াকৈ যাব পাৰা কাৰণ মই এইটো বহুত ৰিচাৰ্চ কৰিছোঁ আৰু মই তোমালোকক এনেই কোৱা নাই এইটো সঁচা এইটো ট্ৰানজিটিভ হয় কাৰণ ইয়াত B,C মেম্বাৰটো চেক কৰিবলৈ আৰত নাই ঠিক আছে PWত কিহত কা আছে মই নাচোৱা PW মই এইবোৰ ইমান নাচোৱা PWত নাচোৱা কাৰণ PW এটা চেনেল দিয়ে নহয় ক'ত কি দি থাকে মই এইবোৰ চাই থাকিবলৈ সময় নাথাকে মই এনেই ভেৰিফাই কৰি চাইছোঁ আজিৰ দিনত মই ভেৰিফাই কৰিছোঁ এই কুৱেশ্যনটো হয় মানে আজিৰ দিনত মই চেনেলবোৰত চাই আছোঁ কোনটো চেনেলত কি কৰা আছে আৰু এটা চেনেলত যে ইমান কনফিডেঞ্চকৈ কৈছে সি এক্সপ্লেইনো কৰি দিছে যে ট্ৰানজিটিভ নহয় মানে ট্ৰানজিটিভ হয় বুলি আৰু কিন্তু এক্সপ্লেইন কৰা তৰিকাটোৱে ভুল চেনেলটোৰ নাম কৈ নিদিওঁ বাৰু তৰিকাটোৱে ভুল সেইটো ডাঙৰ চেনেল ইয়াত লিখিম আমি তেন্তে হিয়ে A,B যদি আৰত আছে বাট ইয়াত B,Cটো আৰত নাই বাট B,C does not belongs to R ইয়াত এনে ব্ৰেকেটত নিজে বুজি পাবলৈ লিখি থ'ব পাৰা চ' উই কেনট চেক ফৰ A,C কেনট চেক ফৰ A,C এইটো পৰীক্ষাত নিলিখিলেও হ'ব চ' উই কেনট চেক ফৰ A,C therefore R is truncated কাৰোবাৰ এতিয়াও যদি ডাউট আছে বুজাই সোধা মই আৰু এবাৰ এক্সপ্লেইন কৰি দিম লাগিলে নাই ছাৰ PWত কিহত কৰা আছে কৈছা এইটো এনেকৈ হয় বুলি কৈছে নে নহয় বুলি কৈছে মই নাচোঁ PW শপত নাচোঁ মই এনেই আজি দিনত এনেই কোনটো চেনেলত কি কৰিছে ন সেইটো চাইছোঁ মই 98% কিতাপত ভুল আছে মানে 99% কিতাপত 98% ইউটিউব চেনেলত ভুল আছে কাৰোবাৰ যদি প্ৰব্লেম আছে এই পাৰ্টটোত সোধা আকৌ কৈছোঁ যদিহে A,B আৰত থাকে আৰু যদি B,C আৰত থাকে তেতিয়াহে আমি চেক কৰিম যদিহে B,C নাথাকে তেন্তে আমি চেক নকৰোঁ মই সেইটো সেইদিনাখনৰ ক্লাছটোতো কৈছিলোঁ ইভেন প্ৰথম ক্লাছতো কৈছিলোঁ এইটো আজি কোৱা কথা নহয় হৈ গ'ল নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ এইটো কুৱেশ্যনে বহুত খালি কনচেপ্টটো ক্লিয়াৰ হ'ল চাগে মেবি কাৰ প্ৰব্লেম আছে চি সোধা No problem. Good. টিনাৰ প্ৰব্লেম ক্লিয়াৰ হ'লনে পৰীক্ষাত কেনেকৈ লিখিবা বন্তি কলিতা ডক্টৰ টিনাই চাগে হ'ল গুড এটা নেক্সট কুৱেশ্যনটোত A দিয়া আছে 1 2 3 4 5 6 আৰু R দিয়া আছে
x comma y such that y is divisible by x. চোৱা ইয়াত যিবোৰ অৰ্ডাৰ পেয়াৰ আছে x, y সিহঁতৰ কি হ'ব লাগিব ছেকেণ্ড মেম্বাৰ মানে y টো প্ৰথম মেম্বাৰটো দ্বাৰা বিভাজ্য হ'ব লাগিব দ্বিতীয় এলিমেণ্টটো প্ৰথম এলিমেণ্টটো দ্বাৰা বিভাজ্য হ'ব লাগিব কি অৰ্ডাৰ পেয়াৰ হ'ব কোৱা মানে সেটটো এইটো দিয়া আছে 1 2 3 4 5 6 এইকেইটা মেম্বাৰ দিয়া আছে এতিয়া ৰিলেশ্যনটোত এনেকুৱা ধৰণৰ অৰ্ডাৰ পেয়াৰবোৰ সোমাব যিবোৰ 1 ৰ লগত মানে প্ৰথম এনেকুৱা ধৰণৰবোৰ হ'ব নাই এনেকুৱা ধৰণৰবোৰ হ'ব নাই 1, 1 2, 2 এনেকুৱা ধৰণৰবোৰ হ'ব নাই মোক সেইটো কথা কোৱা হ'ব কাৰণ 1, 1 লিখিছোঁ মানে 1 to 1 দ্বাৰা বিভাজ্য হয় নাই হয় ইয়াত 2 to 2 দ্বাৰা বিভাজ্য হয় নাই মানে ইয়াত কি হ'ব লাগে কণ্ডিশ্যনটো ছেকেণ্ড মেম্বাৰটো প্ৰথমটো দ্বাৰা বিভাজ্য হ'ব লাগে আকৌ কৈছোঁ দ্বিতীয় মেম্বাৰটো প্ৰথমৰ দ্বাৰা বিভাজ্য হ'ব লাগে y is ৰিফ্লেক্সিভটো হ'বই দেখা দেখিকে ওলাই আছে y is divisible by x মানে দ্বিতীয় মেম্বাৰটো প্ৰথমৰ দ্বাৰা বিভাজ্য হ'ব লাগে তেন্তে 3, 3 4, 4 5, 5 6, 6 লৈকেতো হ'বই নেক্সট আৰু কি হ'ব দেন 2 4 2 পৰা ষ্টাৰ্ট কৰিছে 1 ৰ লগত চালো 1 ৰ লগত আৰু গোটেইখিনি লিখিলোঁ নাই 1 ৰ লগত আৰু হ'ব না 1 ৰ লগত 2 নহ'ব নেকি বা 1 ৰ লগত 2 হ'ব নাই ৰাজমণি হ'ব ঠিক তেনেকৈ 1 ৰ লগত 3 হ'ব ঠিক তেনেকৈ 1 ৰ লগত 4 হ'ব ঠিক তেনেকৈ 1 ৰ লগত 5 হ'ব কণ্ডিশ্যন কি ছেকেণ্ড মেম্বাৰটো প্ৰথমটো দ্বাৰা বিভাজ্য হ'ব লাগে 1 ৰ লগত 2 লিখিছোঁ মানে 2 1 দ্বাৰা বিভাজ্য হয় নাই হয় 1 ৰ লগত 3 লিখিছোঁ মানে 3 1 দ্বাৰা বিভাজ্য হয় নাই হয় 4 1 দ্বাৰা বিভাজ্য 5 1 দ্বাৰা বিভাজ্য 6 1 দ্বাৰা বিভাজ্য অ'কে ঠিক তেনেকৈ 2 লগত কি হ'ব 2 লগত 3 হ'ব নি 2 4 হ'ব 2 4 2 6 হ'ব আৰু 3 লগত 4 লগত এটাও নাই আছে নি নাই 4 লগত এটাও নহ'ব 5 লগত এটাও নহ'ব 6 লগত এটাও নহ'ব বুজি পালা এইকেইটা অ'কে এটা লিখাটো মই পটাপট লিখিম পটাপট কৈ যা এইটো চিমেট্ৰিক হয়নে নহয় চৰি ৰিফ্লেক্সিভ হয়নে নহয় পটাপট লিখিম মই হয় ইয়াত 1, 1 আছে 2, 2 আছে 3, 3 আছে 4, 4 আছে গোটেইখিনি আছে লেট লিখি দিম লেট a belongs to r therefore a belongs to r a belongs to r নহয় a আমি সেটটোহে ধৰিব লাগে a belongs to r for all a belongs to a অ'কে চিমেট্ৰিক চাম বাৰু এতিয়া therefore r is ইয়াত চোৱা এইটো যিহেতু সঁচা হ'ল ইয়াত আমি কাউণ্টাৰ এক্সাম্পল নিলিখোঁ বাকীবোৰ তলত এনেকৈ কাউণ্টাৰ এক্সাম্পল লিখিছিলোঁ নহয় মানে কাউণ্টাৰ এক্সাম্পল লিখিছিলোঁ নহয় এনেকৈ কাউণ্টাৰ এক্সাম্পল লিখিছিলোঁ ইয়াত লিখিব নালাগে কাৰণ এইটো সঁচাই হৈছে চবৰ কাৰণে সঁচা হৈছে ইয়াত কি কাউণ্টাৰ এক্সাম্পল লিখা a belongs to r লিখিলে হ'ব for all a belongs to a therefore r is reflexive নেক্সট চিমেট্ৰিকৰ কাৰণে চোৱা let a, b belongs to r so a, b belongs to a এই দেই এইটো প্ৰথমবাৰ চকুৱে চাই কোৱা চিমেট্ৰিক হয়নে নহয় এটা কাউণ্টাৰ এক্সাম্পল দিলে হ'ব হয় এই প্ৰথমটো ল'লে হ'ব 1, 2 আছে কিন্তু 2, 1 নাই অ'কে গুড বুজি পাইছে দেই ল'ৰাসকলে এইটো জুচত থাকিলে বুজি পাইছে হয় কি হ'ব তেন্তে a, b আৰত আছে দিছ ইমপ্লাইজ b, a আৰত নাই তলত লিখি দিবা যিহেতু 1, 2 আৰত আছে কিন্তু 2, 1 আৰত নাই therefore r is not symmetric what about transitive মই এটা কথা এনাউন্স কৰিছিলোঁ যিসকলে লাইভ ক্লাছ কৰিছে তেওঁলোকে বুজি পাবা এইখিনিৰ কাৰণেতো চেকে কৰিব নালাগে কৈছিলোঁ মনত আছে নাই যেতিয়া ৰিফ্লেক্সিভ হ'ব ট্ৰানজিটিভৰ কাৰণে চেকে কৰিব নালাগে এনেই টাইম নাখাবা ইয়াৰ পৰা চেক কৰি যোৱা 1, 2 2a ষ্টাৰ্ট হোৱা কিমান মেম্বাৰ আছে নি 2a ষ্টাৰ্ট হোৱা কিমান মেম্বাৰ 2,4 আছে 2,4 আছে তেন্তে 1,4টো থাকিব লাগিব 1,4টো আছে নাই আছে ঠিক তেনেকৈ 1, 2 2,6 তেন্তে 1,6 থাকিব লাগে 1,6 আছে নাই আছে আৰু 2a ষ্টাৰ্ট হোৱা মেম্বাৰ নাই ঠিক তেনেকৈ 1,3 আছে 1,3 3a ষ্টাৰ্ট হোৱা মেম্বাৰ কি আছে 3,6 তেন্তে আমাৰ কি থাকিব লাগিব 1,6 থাকিব লাগিব আছে নাই আছে কেনেকৈ চাই আছোঁ বাকীসকলে ধৰিব পাৰিছে নাই বন ছাৰ বুজি পাব লাগে মই কিবাকেইটা কুৱেশ্যন পালোঁ অ'কে এইটো কাৰণে হ'ল বাকী গোটেইখিনিৰ কাৰণে হ'ব চাগে 4a ষ্টাৰ্ট হোৱা কিবা আছে নি 4a ষ্টাৰ্ট হোৱা নাই 4 কাৰণে চেকে কৰিব লাগে ইয়াৰ কাৰণে চেকে কৰিব নালাগে
5 ষ্টাৰ্ট হোৱা কিবা আছে নি 5 ষ্টাৰ্ট হোৱা নাই ইয়াৰ কাৰণে চেকে ক'ব নালাগে 6 ষ্টাৰ্ট হোৱা কিবা আছে নি নাই তেন্তে হয় ট্ৰানজিটিভ অ'কে ট্ৰানজিটিভ হয় let a b c belongs to a therefore আমি লিখি দিম a, b belongs to r and b, c belongs to r this implies a, c belongs to r যেহেতু এইটো সঁচা হৈছে ইয়াত আমি কাউণ্টাৰ এক্সাম্পল লিখিব নালাগে ডাইৰেক্ট লিখি দিম r is transitive মোহন বুজি পালা ঠিক আছে এনে ৰেণ্ডমলি সুধিছোঁ শেৱালি শিখামণি ইয়াহিয়া সৃষ্টিপ্ৰিয়া পিংকি প্ৰিয়ংকা ৰোহিতে চাগে মেবি আগৰ ক্লাছ কৰা নাই ৰেকৰ্ডিং চাই ল'বা তেতিয়া বেছি ভালকৈ বুজি পাবা ফুজেল হৈ গ'ল হ'ল স্যাৰ ঠিক আছে ওকে এইটো কোৱেশ্যন ভালকৈ চাবা এতিয়া ট্ৰানজিটিভ মানে চিমেট্ৰিক ৰিফ্লেক্সিভ ট্ৰানজিটিভ এইবোৰ দেখাবলৈ আমি দুটা কাম কৰি আছোঁ তোমালোকে ভালকৈ যদি বুজি পাইছা প্ৰথম যিবোৰত আমি এক্সাম্পল লৈ কৰিব পাৰিছোঁ এক্সাম্পল লৈ কৰিছোঁ ধৰি লোৱা এক্সাম্পল লৈ এনেকৈ কাউণ্টাৰ এক্সাম্পল লৈ কৰিছোঁ এইবোৰ কাউণ্টাৰ এক্সাম্পল লৈ কৰিছোঁ বুলি ক'ব পাৰা এনেকৈ এক্সাম্পল লৈ দেখাই দিছোঁ হয় নহয় ছেকেণ্ড আৰু এটা কাম কৰিছোঁ আমি ডাইৰেক্ট ডেফিনেশ্যন ইউজ কৰিছোঁ ক'ত কৰিছিলোঁ একদম প্ৰথম অংকটোত কৰিছিলোঁ এই ডেফিনেশ্যন এইটো আমি ডেফিনেশ্যনৰ দ্বাৰা শ্ব' কৰিছোঁ হয় বুলি ৰিফ্লেক্সিভ চিমেট্ৰিক হয় বুলি আৰু নহয়তো আমি এক্সাম্পল লৈ শ্ব' কৰিব পাৰোঁ যদিহে তোমাক ৰিলেশ্যনটো ডিষ্টিংকৈ দিয়া থাকে এনেকৈ তেন্তে এক্সাম্পল লৈ ধুনীয়াকৈ দেখাব পাৰিবা আমুকটোৰ কাৰণে হৈছে আমুকটোৰ কাৰণে না হোৱা যদিহে তুমি ৰিলেশ্যনটো এনেকৈ ডিষ্টিংকৈ লিখিব নোৱাৰা তেন্তে এক্সাম্পল লৈ ডিষ্টিংকৈ কৰিব পাৰিবা নি নোৱাৰা তেতিয়া ৰিলেশ্যনটো ডেফিনেশ্যনৰ মতে যাব লাগিব মই কি কৈছোঁ ধৰিব পাৰিছা কথাটো ইয়াত আমি ৰিলেশ্যনটো আমি লিখি পেলাব পাৰিছিলোঁ এইকেইটা মেম্বাৰ আছে সেইকাৰণে আমি ক'বও পাৰিছিলোঁ এইটো ৰিফ্লেক্সিভ হৈছে আমুকটোৰ কাৰণে চিমেট্ৰিক হৈছে আমুকটোৰ কাৰণে ট্ৰানজিটিভ হৈছে আমুকটোৰ কাৰণে মানে 1, আছে 3, 1 নাই সেইকাৰণে এইটো চিমেট্ৰিক হোৱা নাই তেন্তে তেনেকৈ আমি কৈ দিব পাৰিছিলোঁ কিন্তু য'ত আমি ৰিলেশ্যনটো লিখি দিব নোৱাৰোঁ মানে ধৰি লোৱা এনেকুৱা মেম্বাৰবোৰ এনেকুৱা ৰিলেশ্যনবোৰ ইয়াত আমি ৰিলেশ্যনটো ডাইৰেক্ট লিখিব পাৰিম জানো ৰস্তা ভ্ৰমণ নোৱাৰোঁ তেতিয়া আমি ডেফিনেশ্যন ইউজ কৰিছোঁ ঠিক কথা ঠিক তেনেকৈ এই কুৱেশ্যনটোত আমাৰ তেনেকুৱা হ'ব এতিয়া এই কুৱেশ্যনটো অ'কে ইয়াত প্ৰথম এটা কথা গম পাইছা হিয়ে এ নামৰ ছেটটো কি দিয়া আছে এ নামৰ ছেটটো জেড দিয়া আছে জেড মানে কি জেড মানে ইণ্টিজাৰ মানে কি অখণ্ড সংখ্যা মানে 0 হ'ব পাৰে +-1 হ'ব পাৰে +-2 হ'ব পাৰে +-3 হ'ব পাৰে +-4 হ'ব পাৰে নোৱাৰোঁ লাইভ গৈ আছোঁ অকণমান 10 মিনিটমান হ'ব 5 হ'ব পাৰে ... এইডোখৰলৈকে বুজি পালা সকলোৱে এইখিনি হ'ল ইণ্টিজাৰ ইয়াত ৰিলেশ্যনটো কি দিয়া আছে ৰিলেশ্যনটো x, y থাকিব অ'কে চাৰ্জ ডেট x - y সেই অৰ্ডাৰত পাইকেইটা যিকেইটা মেম্বাৰ বিয়োগ কৰিলে এটা ইণ্টিজাৰ পাব লাগিব ইণ্টিজাৰ মানে কি অখণ্ড সংখ্যা এতিয়া মোক কোৱাচোন এইখিনিকে আমি যদি ৰস্তা ফৰ্মত লিখিবলৈ যাওঁ তোমাৰ একদম বিহু লাগি যাব গোটেই জীৱনটো লিখি থাকিলে শেষ নহয় কথাটো বুজি পাইছানে এইটো ৰস্তা ফৰ্মত লিখাটো সম্ভৱ হ'ব জানো নহয় কেলৈ কাৰণ এইটো আমাৰ ডেফিনেশ্যনটো চোৱাচোন মেম্বাৰকেইটা বিয়োগ কৰিলে ইণ্টিজাৰ পাব লাগে তেন্তে ইণ্টিজাৰ পোৱা আমি ধেৰ অৰ্ডাৰ পেয়া পাব পাৰোঁ ধৰি লওক 1, 2 লিখিব পাৰোঁ কাৰণ ইহঁতৰ বিয়োগফলটো এটা ইণ্টিজাৰ ঠিক তেনেকৈ 5, 6 লিখিব পাৰোঁ ইহঁতৰ মেম্বাৰটো এটা ইণ্টিজাৰ ঠিক তেনেকৈ বিয়োগফলটো এটা ইণ্টিজাৰ ঠিক তেনেকৈ আমি 100, 102 লিখিব পাৰোঁ ইহঁতৰ বিয়োগফলটো এটা ইণ্টিজাৰ তেন্তে ইয়াক যদি আমি ৰষ্টাইং কৰিবলৈ যাওঁ ৰষ্টা ফৰ্মত লিখিব যাওঁ সেইটো তুমি মূৰ্খামি কৰিছা কথাটো বুজি পাইছানে ইয়াক আমি ৰষ্টাইং ফৰ্মত লিখিবই নোৱাৰোঁ পাৰিম বহুত লেণ্ডি হ'ব সেইকাৰণে আমি ইয়াত কি কৰিম এক্সাম্পলৰ দ্বাৰা কৰিম নে ডেফিনেশ্যনৰ দ্বাৰা কৰিম ইয়াত আমি এক্সাম্পল ইউজ কৰিম নে ডেফিনেশ্যন ইউজ কৰিম ডেফিনেশ্যনৰ দ্বাৰা কৰিম এই কুৱেশ্যনটো ডেফিনেশ্যনৰ দ্বাৰা কৰিম ডেফিনেশ্যন কোনটো এইটো x - y ইজ এন ইণ্টিজাৰ এই ডেফিনেশ্যনটো দ্বাৰা কৰিম ৰিলেশ্যনৰ ডেফিনেশ্যন দ্বাৰা বুজি পালা সকলোৱে সোমাইছে মূৰত অ'কে ৰিফ্লেক্সিভ দেখাবলৈ আমি প্ৰথম এটা মেম্বাৰ ল'ব লাগিব ল'লোঁ a belongs to a অ'কে তেন্তে আমি অৰ্ডাৰ পেয়া কেনেকুৱা পাব লাগিব a, আৰত থাকিব লাগিব a, a আৰত থাকিব লাগিব আছে নাই কোৱাচোন a, a আৰত থাকিব নাই a, a আৰত থকা মানে কি a, a আৰত থকা মানে কি a, a কেতিয়া আৰত থাকিব a - a ইজ এন ইণ্টিজাৰ হ'ব লাগিব হয়নে নহয় কোৱা হয়
এ কমা এ বিয়োগ কৰিলে কিমান এ কমা এ দুটা বস্তু বিয়োগ কৰিলে 0 0 ইণ্টিজাৰ হয়নে নহয় হয় অবভিয়াছলি হয় তেন্তে এ কমা এ আৰত থাকিব নে নাথাকে কি কৈছোঁ ধৰিব পাৰিছা নাই এ কমা এ আৰত থাকিব নে নাথাকে থাকিব তেন্তে এ কমা এ আৰত থাকিব মোৰ প্ৰাণ ঠিক আছে গুড হিমাংশু ঠিক আছে যিহেতু এ মাইনাছ এটো মই এই ৰিলেশ্যন মতে লিখিছোঁ এ মাইনাছ এ ইকুৱেল টু 0 ইজ এন ইণ্টিজাৰ therefore R is symmetric वो गलती से मिस्टेक ए बिलोंग्स टू ए अब R is reflexive थैंक यू ये बात सिमेट्रिक कहाँ ये तो पटक लिखिला मैं सिमेट्रिक तो याद बुझाम पटापट लिखा हल फास्ट এটা সিমেট্ৰিকৰ কাৰণে আমি দুটা মেম্বাৰ ল'ব লাগিব আগে ল্যাঙ্গুৱেজটো লিখা আগত লজিক্যালি ভাবি ল'বা a, b belongs to r এ r লিখি আছো ডেট a ওকে যদি a, b যদি r ত আছে বুলি ধৰি লওঁ তেন্তে আমি ক'ব পাৰিব লাগিব b, a r ত আছে তেতিয়া ই সিমেট্ৰিক হ'ব পাৰিম নে নোৱাৰো a, b r ত আছে মানে মিনিংটো কি a, b r ত আছে মানে মিনিংটো কি a - b is an integer হয় গুড কাউ প্ৰবলেম নাই আৰু b, a আৰ আছে মানে মিনিংটো কি b - a - b is an integer আৰু b, a আৰ আছে মানে b - a is an integer এই লাইন গিটাত কিবা প্ৰবলেম হ'ব নি নহয় যদি তুমি কোৱা 10 - 5 is an integer তেন্তে তুমি এটো ক'ব পাৰিবা 5 - 10 is an integer কাৰণ তুমি 10 পৰা 5 বিয়োগ কৰিলে 5 পাবা এটা ইন্টিজাৰ ঠিক তেনেকৈ 5 পৰা 10 বিয়োগ কৰিলে -5 পাবা এটো এটা ইন্টিজাৰ তেন্তে তুমি যদি কোৱা a, b আৰত আছে তাৰ মিনিংটো হ'ব a - b is an integer তেন্তে তুমি এটো ক'ব পাৰিবা b - a belongs to r হ'ব কেলে কাৰণ b - a ও এটা ইন্টিজাৰ হ'ব বুজি পালা বুজিছা ওকে লিখিম হেতু কেতিয়া পালো স্যার ওকে কবা তোমালকে হা মোক কান জায়গা অকমান স্পিড লবই লাগিব a, b belongs to r to b লিখিছো this implies আমি ইয়াৰ পৰা ক'ব পাৰো যে এই ডেফিনেশ্যনটো ইউজ কৰিম x ৰ জায়গাত a y জায়গাত b a - b is an তেন্তে যদিহে মই হেতু কথা ক'লো যদিহে 15 মাইনাস যদি 10 এটা ইন্টিজাৰ হয় তেন্তে 10 - 15 এটা ইন্টিজাৰ হ'ব যদিহে 15 - 10 ইন্টিজাৰ হয় তেন্তে 10 - 15 ইন্টিজাৰ হ'ব মানে কি ক'ব পাৰো তেন্তে আমি ইয়াৰ পৰা এটো ক'ব পাৰো b - a is an integer गुड कोई प्रॉब्लम नहीं है दिस इम्प्लाइज b, a belongs to समझ में आ गया ए टू b, a কেনেকৈ r আছে বুলি ক'লো সৰ x - y হলে x, y লিখো অৰ্ডাৰ পেয়াৰ তেন্তে b - a হলে অৰ্ডাৰ পেয়াৰ কি লিখিম b, a বুজি পালা that is a, b belongs to r this implies b, a বুজি পালা নাই ফটাফট পালো স্যার ওকে কবা আৰু উপায় নাই মই সুধিছোঁ যেতিয়া কবা আৰু মই একদম ফিল্ডটো নাহে ন এটা আছে ট্ৰানজিটিভটো শ্ব' কৰিলে হৈ গ'ল আৰু মই সেইটো আজি এইখিনি বস্তু ভালকৈ দুবাৰমান প্ৰেক্টিছ কৰিবা হা নেক্সট কুৱেশ্যনটো তেতিয়া স্মুথলি কৰিব পাৰিবা মানে বুজি পাবা মই দিছোঁ দেই ট্ৰানজিটিভ দেখাবলৈ 3টা মেম্বাৰ ল'ব লাগিব মই অথনিয়ে কৈছিলোঁ 3টা মেম্বাৰ ল'ম a, b, c let a, b, c belongs to r আৰু যদি আমি ধৰি লওঁ a, b r ত আছে আৰু লগতে ধৰি ল'ব লাগিব n b, c r ত আছে belongs to a নেকি ভুল কৰি আছোঁ সৰি দেই এইটো a হ'ব মেম্বাৰ কিটা যিকিটা লয় সেইকিটা সদায় সেটটো পা ল'ম এইটো a হ'ব মই ক'ৰবাত যদি গলতিছে আৰু লিখো তাত a লিখিবা কাৰণ আৰত অনলি অৰ্ডাৰ পেয়াৰবোৰহে সোমাব ওকে ইয়াৰ পৰা এটা কথা কোৱা a, b আৰত থকা মিনিংটো কি a, b আৰত থকা মিনিংটো কি পটাপট কোৱা a - b is an integer ওকে n মাজত n টো লিখিম n b - c আৰত থকা মিনিংটো কি b - c is an integer
এতিয়া চোৱা আমি ক'ব লাগে a, c আৰত থাকিব লাগে বুলি আৰত থাকিব বুলি ক'ব লাগে a, c আৰত থাকিব বুলি কোৱা মিনিংটো কি a - c আৰ মানে ইজ এন ইন্টিজাৰ হয় বুলি দেখাব লাগে কথাটো আকৌ কৈছোঁ a, c আৰত আছে বুলি আমি ক'ব লাগে কাৰণ চোৱা a, b আৰত আছে বুলি ধৰিলোঁ b, c আৰত আছে বুলি ধৰিলোঁ তেন্তে আমি ক'ব লাগে বা দেখাব লাগে a, c আৰত আছে a, c আৰত আছে মানে দেখাব হ'লে আমি কি ক'ব পাৰিব লাগিব a - c ইজ এন ইন্টিজাৰ কেনেকৈ পাৰিম সেইটো এইটো চোৱাচোন অকণমান মডিফিকেশ্যন এটা যদি কৰি দিওঁ a - b মানে ছাপ'জ এইটো এটা ইন্টিজাৰ a - b এটা ইন্টিজাৰ মানে এইটো এটা ইন্টিজাৰ আৰু এইটো b - c এটা ইন্টিজাৰ তেতিয়া দুটা ইন্টিজাৰ যোগফলটো দুটা যদি অখণ্ড সংখ্যা লোৱা অখণ্ড সংখ্যাৰ যোগফলটো এটা ইন্টিজাৰ হয় নাই অবভিয়াছলি হয় তেন্তে a - b এইটো এটা অখণ্ড সংখ্যা এইটো ইন্টিজাৰ a - b প্লাছ b - c মানে এই পাৰ্টটো এইটো এটা ইন্টিজাৰ এই ইহঁতৰ যোগফলটো ইন্টিজাৰ হ'বনে নহয় হ'ব ছাৰ হ'ব ইজ এন ইন্টিজাৰ কোনো ভুল নাই চ' আকৌ এবাৰ কৈছোঁ a - b ইজ এন ইন্টিজাৰ এটা অখণ্ড সংখ্যা b - c ইজ এন ইন্টিজাৰ যদি সিহঁতক যোগ কৰি দিওঁ যোগ কৰিলে a - b প্লাছ b - c পাম সেইটো এটা ইন্টিজাৰ হ'ব কেলৈ কাৰণ এইটো এটা অখণ্ড সংখ্যা এইটো এটা অখণ্ড সংখ্যা যোগ কৰিছোঁ অবভিয়াছলি অখণ্ড সংখ্যা ওলাব ওলাই গ'ল কেনেকৈ ওলালে ইয়াত b কটাকটি গুচি গ'ল কাৰণ এইটো মাইনাছ আছে এইটো প্লাছ আছে থাকিব কি a - c হয়নে a - c থাকিব কাৰণ b কটাকটি গুচি গ'ল a - c ইজ এন এতিয়া এইটোকে a - c ইজ এন ইন্টিজাৰ এইটোকে যদি অৰ্ডাৰ পেয়াৰ হিচাপে লিখোঁ x - y হ'লে আমি অৰ্ডাৰ পেয়াৰ কি লিখোঁ x, y তেন্তে a - c হ'লে অৰ্ডাৰ পেয়াৰ কি লিখিম a, c বিলংছ টু r ডেট ইজ বা therefore যি লিখা আৰু a, b বিলংছ টু r and b, c belongs to r this implies a, c belongs to r দেখিলানে এইটো কুৱেশ্যনত আমি এক্সাম্পলৰ দ্বাৰা কৰিব নোৱাৰোঁ সেইকাৰণে পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সাম্পলৰ দ্বাৰা কৰিবলৈ নাচাবা আকৌ ভুল হ'ব therefore r is আজি ইমানতে বুজি পালা নাই চাই লোৱা আজি কৈছিলোঁ মই প্ৰথম ক্লাছটো বিগিনিঙতে কৈছোঁ কুৱেশ্যন কম কৰিম কিন্তু যিখিনি শিকিম ভালকৈ শিকিম যাতে পাছৰ কুৱেশ্যনবোৰ ধাম ধুম কৰিব পাৰোঁ মাজে মাজে হোমৱৰ্কো এৰিব পাৰোঁ হোমৱৰ্ক এৰিলেও চিন্তা নকৰিবা নেক্সট ক্লাছত ডিছকাছ কৰি দিম তোমালোকৰ ফালৰ পৰা অংক কৰাৰ টেণ্ডেঞ্চিটো এইবছৰ থাকিবই লাগিব কাৰণ 12ৰ কিতাপকেইখনেই তেনেকুৱা উপায় নাই বুজি পালা নাই পালোঁ ছাৰ এনি ডাউট কাৰোবাৰ যদি প্ৰব্লেম আছে সোধা পটাপট নাই যদি এণ্ড কৰিম আৰু পটাপট নাই ছাৰ নাই স্যাৰ এই আপুনি কৈছে এক্সাম্পল দিব নোৱাৰে স্যাৰ সিঙ্গল কে এটা এক্সাম্পল দিছিলে নহ'ব জানো তেনেকৈ কি কৈছা অঁ তুমি চোৱা মই তাকে কৈছোঁ এক্সাম্পলৰ দ্বাৰা তুমি সঁচাটোক মিছা কৰিব পাৰা কথাটো বুজি পাইছানে ধৰি লোৱা প্ৰুফ এটা আছে প্ৰুফটোক তুমি এক্সাম্পল দ্বাৰা দি মিছা কৰি দিব পাৰা কিন্তু এটা প্ৰুফ যে সঁচা হ'ব যদি তুমি সেইটো অনলি এটা এক্সাম্পলৰ দ্বাৰা শ্ব' কৰিব নোৱাৰা মই কি কৈছোঁ বুজি পাইছানে এই কথাটো যে এটা ৰিফ্লেক্সিভ হ'ব তুমি অনলি এটা এক্সাম্পল দিয়ে সেইটো শেষ কৰি দিব নোৱাৰা কিন্তু নহয় বুলি কৈ দিব পাৰিবা এটা এক্সাম্পল দিয়ে তুমি এটা এক্সাম্পল দি পেলাই হয় বুলি এটা এক্সাম্পলৰ দ্বাৰা ক'ব নোৱাৰা ৰাজমণি মই কি কৈছোঁ ধৰিব পাৰিছানে এটা বস্তু দ্বাৰা ক'ব নোৱাৰা কাৰণ তুমি সেইটো ডিছপ্ৰুভ কৰিব পাৰিবা মানে কাউণ্টাৰ এক্সাম্পল দিব পাৰিবা প্ৰুফ মানে কিবা এটা বস্তু হ'ব হ'লে গোটেইখিনিৰ কাৰণে হ'ব লাগিব আৰু ধ্বংস কৰিব হ'লে এটাই যথেষ্ট মই অথনি কৈছোঁ নহয় এটা এক্সাম্পল দি দেখাই দিব পাৰা যদি নহয় চাফিচিয়েণ্ট কিন্তু হয় তুমি এটাই নোৱাৰা কথাটো বুজি পালা নাই তোমাৰ ৰাজমণি কুৱেশ্যনটো ঠিকে কৈছা এইবোৰ লিখি থকাতকৈ আমি যদি এনেকৈ লিখিলোহেঁতেন কি ভুল হ'লহেঁতেন 1,2 আৰত আছে 1,2 আৰত আছে দিছ ইমপ্লাইজ 2,1 আৰত থাকিব তেনেকৈ লিখিলে কি ভুল হ'ব আমি এইটো এটা এক্সাম্পল দিলোঁ স্পেচিফিক এক্সাম্পল দি গোটেইবোৰৰ কাৰণে সঁচা বুলি ক'ব নোৱাৰোঁ মিছা বুলি ক'ব পাৰিম কিন্তু সঁচা বুলি ক'ব নোৱাৰোঁ সকলোৱে কনফিউজনটো ক্লিয়াৰ হ'লনে ধুনীয়া কুৱেশ্যন সুধিলে দেই ৰাজমণি সকলোৱে কুৱেশ্যনটো কনফিউজন মানে কনচেপ্টটো বুজি পালানে মই কি কৈ আছোঁ ঠিক আছে অ'কে ঠিক আছে আজিলৈ তেন্তে তাৰ বিদায় যিসকলে ৰেকৰ্ডিং চাই আছে ভালকৈ কাৰোবাৰ যদি কনফিউজন থাকে সুধিবা নেক্সট ক্লাছৰ পৰা কুৱেশ্যনবোৰ অকণমান স্পীড যাব পাৰিম গুড নাইট